উন্নয়নৰ নামত ঢাক ঢোল ফুল পালে, কিন্তু উন্নয়নৰ নামত সকলো জিৰ'। এক মিনিট ৰ'ব, নকচাই যি 100খন বিচনাযুক্ত হস্পিটেল নিৰ্মাণ হৈছে, সেইটো যদি আপোনালোকৰ তিথিত উন্নয়ন নহয়, তেতিয়াহ'লে মই নাজানো। প্ৰাৰ্থী আহোম বিচাৰিছে, ৰূপজ্যোতি কুৰ্মী নালাগে তেতিয়াহ'লে। মৰিয়নি সমষ্টি ভালে মানে কাম হ'ল, মৰিয়নি বহুত কিবা কিবি হৈছে। মানুহ এজন ঢুকালে আপোনাৰ দৌৰি গৈ পিনি চালে, আপোনাৰ মুছলিম সমাজত আপোনাৰ দোৱা কৰিলে, হিন্দু সমাজ এই কথা কিন্তু মানি লোৱা নহয়। 1250 টকা পাইছে, কিন্তু কোন গৰাকীয়ে পাইছে? আজিলৈকে কোনটো পেচেণ্টক চাবলৈ আহিছে আৰু তাৰ মেডিকেল ট্ৰিটমেণ্ট কৰিছে? আগতে বগানৰ ৰাস্তাকেইটা ইমান কেঁচা আছিলে, এতিয়া ইমান ধুনীয়া ৰাস্তা হলিয়া গলিয়া হৈছে। 2026 নিৰ্বাচনত জয়ী কৰাৰ কাৰণে আমি ব্ৰত লৈছোঁ। এইটো এটা মানে ভোট কিনা এটা ষড়যন্ত্ৰ আৰু বেলেগ একো নাই। ৰূপজ্যোতি কুৰ্মী তাৰ পৰা খেদা খাবলগীয়া এটা অৱস্থা হৈছে। এখন চৰকাৰে 1 টকা নোলোৱাকৈ 1,80,000 টকা চাকৰি দিছে, 1 টকা নোলোৱাকৈ 1,80,000 টকা চাকৰি দিছে। দুটা পেগুলাৰ আছে, এটা আছে দেলহি বজাৰ, এটা আছে বিৰলা গেটত। যোৰহাট জিলাৰ মৰিয়নিত আহি আমি উপস্থিত হৈছোঁ মৰিয়নি সমষ্টি, আৰু মৰিয়নি সমষ্টিৰ পৰা জানিবলৈ চেষ্টা কৰিম মৰিয়নিত নিৰ্বাচনী বঁটা কি ধৰণে বলিছে। ইতিমধ্যে আপোনালোক অৱগত যে মৰিয়নিৰ বিধায়ক হৈছে ৰূপজ্যোতি কুৰ্মী, এগৰাকী চৰ্চিত বিধায়ক, সঘনে চৰ্চাত থাকে, সংবাদ মাধ্যমৰ শিৰোনামলৈ আহে। কিন্তু এইগৰাকী বিধায়কে বিগত সময়ছোৱাত কি কাম কৰিলে, পুনৰ এবাৰ ৰূপজ্যোতি কুৰ্মীৰ দৰে এগৰাকী বিধায়কক মৰিয়নি সমষ্টিবাসীয়ে বিচাৰে নে নিবিচাৰে? সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এই সমষ্টিটোৰ কিছু সমীকৰণ সলনি হৈছে, আৰু এই নতুন সমীকৰণে নতুন ৰাজনীতিৰ সৃষ্টি কৰিছে নেকি, বা নতুন আশা আকাংক্ষাৰ জন্ম দিছে নেকি? বিভিন্ন প্ৰজন্মৰ ভোটাৰ ইয়াতে উপস্থিত আছে, সমষ্টিবাসী উপস্থিত আছে, ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল আছে, আৰু অৰাজনৈতিক দলৰো প্ৰতিনিধি, লগতে সচেতন ভোটাৰসকল উপস্থিত আছে। হিচাপ নিকাচৰ সময় যিহেতু 5টা বছৰ উকলি গৈছে, গতিকে এতিয়া হিচাপ নিকাচৰ সময়। ৰূপজ্যোতি কুৰ্মী বিধায়কগৰাকীয়ে সমষ্টিবাসীৰ কাৰণে কি কৰিলে, নিজৰ কাৰণে কি কৰিলে, চৰকাৰখনে যিবোৰ কাম কাজ কৰিছে এই কাম কাজক লৈ কিমান দূৰ সন্তুষ্ট সমষ্টিবাসী, যিবোৰ উন্নয়নৰ কথা কোৱা হৈছে আঁচনিমূলক উন্নয়ন, সেই উন্নয়নখিনিক লৈ সন্তুষ্ট নে অন্য ধৰণৰ বিকল্প উন্নয়নৰ সন্ধান কৰিব বিচাৰে সমষ্টিবাসীয়ে? যি ঢৌৰ কথা কোৱা হয়, প্ৰতিষ্ঠান বিৰোধী ঢৌ, সেয়া চৰকাৰখনৰ বিৰুদ্ধে আছেনে নাই, বিধায়কগৰাকীৰ বিৰুদ্ধে আছেনে নাই? আমি আটাইকে স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানৰ মাজলৈ। আৰু প্ৰথমতে কিছু ৰাজনৈতিক দলৰ ওচৰলৈকে আহিম। আমি অৰাজনৈতিক সংগঠনৰ পৰা আৰম্ভ কৰিছোঁ। আপোনাৰ পৰিচয়টো? মোৰ নাম মনোজ কুমাৰ বৰগোহাঁই, মই স্থানীয় বাহনী চাহ বাগিচা পৰিচালক। আচ্ছা, ঠিক আছে। 5টা বছৰ হ'ল, মই আপোনাৰ ওচৰলৈকে আহিছোঁ। 5টা বছৰ হৈ গ'ল, এতিয়া হিচাপ নিকাচৰ সময়, গণতান্ত্ৰিক অধিকাৰ, ভোটদান কৰোঁ, প্ৰতিনিধি নিৰ্বাচন কৰোঁ, আৰু শেষত এইটো হিচাপ নিকাচো আমিয়ে কৰিব লাগিব। এই 5টা বছৰত আপুনি কি ধৰণে হিচাপ নিকাচ কৰি চাইছে? ৰূপজ্যোতি কুৰ্মীয়ে সমষ্টিৰ কাৰণে কি কৰিলে, নিজৰ কাৰণে কি কৰিছে? মই এতিয়া ইয়াত ৰাজনৈতিক এজন সদস্য হিচাপে ইয়ালৈ অহা নাই, এজন অৰাজনৈতিক সংগঠনৰ সদস্য হিচাপে মই ইয়াত উপস্থিত হৈছোঁ, আৰু মই প্ৰতিনিধিত্ব কৰিছোঁ আমাৰ টাই অসম জনগোষ্ঠী, টাই অসম ছাত্ৰ সন্থাৰ উপদেষ্টা হিচাপে। আৰু মই এটা কথাই ক'ম যে আজি যি আপুনি অলপ দিয়া ক'লে যে ক'লে যি নতুন সমীকৰণৰ কথা, আৰু নতুন সমীকৰণ অৱশ্যই আমি মৰিয়নি সমষ্টিলৈ দেখা পাইছোঁ। আমি কাগজে পত্ৰে ওলাইছে, সকলোতে ওলাইছে, আৰু সকলো ফালৰ পৰা যেন এনেকুৱা এটা অৱস্থা সৃষ্টি হৈছে যে সকলো ফালৰ পৰা আহোম কেণ্ডিডেটকে যেন প্ৰতিনিধিত্ব কৰিবলৈ দিবলৈ বিচৰাৰ দৰে এটা অৱস্থা হৈছে। বা যিয়ে নহওক, এই 5টা বছৰ বুলিয়েই নহয়, আগৰ কেইবাটা বছৰতো একেজন আমাৰ প্ৰতিনিধিয়ে ইয়াত আছিল। আৰু আমি এতিয়া মোৰ ফালৰ পৰা, মোৰ ব্যক্তিগত মতামতৰ ফালৰ যদি মই ক'বলৈ যাওঁ, আমাক এতিয়া বিধায়ক নালাগে, মই মন্ত্ৰীহে বিচাৰিছোঁ এই সমষ্টিৰ পৰা, যাতে আমাৰ যিখিনি আধৰুৱা কাম, যিবিলাক সমস্যা আছে, সমস্যাবিলাক যাতে আমাৰ সমাধান হ'ব লাগে। সমস্যা যথেষ্ট এতিয়াও আছে, এনেকুৱা নহয় যে সমস্যা গোটেইখিনি শেষ হৈ গৈছে, সমস্যা এতিয়াও আছে। গতিকে সেই সমস্যাৰ মাজতে আমি যিখিনি সমস্যা দেখি আছোঁ, আমি এতিয়া যিখন মৰিয়নি ৰেল নগৰী বুলি কওঁ, সেই ৰেল নগৰীখনৰ তেতিয়া দিনৰ পৰা আজিলৈকে যি ধৰণে উন্নতি হ'ব লাগিছিলে, সেই উন্নতি আমি এতিয়ালৈকে আমি দেখা নাই। এতিয়া ৰেল নগৰী ঠাইত যদি এখন বেটেৰী নগৰী হৈ পৰিছে, গাড়ী এখন ৰাখিবলৈ, পাৰ্কিং কৰিবলৈ জেগা নাই। গতিকে ইয়াত এনেকুৱা কিছুমান সমস্যা আছে, পানীৰ সমস্যা। আমি যিহেতুকে পাহাৰৰ কাষত থাকোঁ, কিন্তু আজিলৈকে সেই পানীৰ যি ধৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে, সেই ধৰণে মানুহৰ ঘৰে ঘৰে পানী দিবৰ কাৰণে সুবিধা এতিয়ালৈকে আমি কিন্তু পোৱা নাই। কিন্তু যথেষ্টখিনি কষ্ট কৰা হৈছে দিবৰ কাৰণে, কিন্তু এতিয়ালৈ পাইছোঁ বুলি আমি ক'ব পৰা নাই, প্ৰাথমিক পৰ্যায়তে আছে। আৰু তাৰ লগতে আমি এটা কথা কোৱা, আমাৰ নিজৰ চেণ্টিমেণ্ট, আমাৰ আৱেগ, আমাৰ স্থিতি যিটো আছে আহোমৰ, আৰু আপুনি কৈছে যে সমীকৰণ নতুন হৈছে, আপোনালোকে সকলোৱে দেখি আছে। গতিকে এটা কথা ঠিক যে এই বছৰ নিৰ্ণায়ক ভূমিকা ল'বলৈ কিন্তু আহোম জনগোষ্ঠী গৈ আছে। গতিকে আপোনালোকে প্ৰাৰ্থী আহোম বিচাৰিছে, ৰূপজ্যোতি কুৰ্মী নালাগে তেতিয়াহ'লে? আমি এইটো কোৱা নাই যে ৰূপজ্যোতি কুৰ্মী তাৰ কাৰণে সক্ষম নহ'ব, আমি এইটো কথা আমি নকওঁ। গতিকে আমাৰ কথা হ'ল যে আমাৰ আহোমৰ যিটো আৱেগ আৰু স্থিতি যথেষ্টখিনি ইয়াত কৰিবলগীয়া আছে। গতিকে সেইখিনি পৰিপূৰ্ণ হ'লে আমি যথেষ্ট সুখী হ'ম। আৰু সেই ক্ষেত্ৰত মই কেইটামান কথা অনুজ্ঞাব পাৰোঁ। ক'ৰবাত আমাৰ আহোমৰ মৈদামবিলাক আছে, যি সংৰক্ষণ আজি পৰ্যন্ত হোৱা নাই। আমাৰ প্ৰথম আচৰিত পাব আপোনালোকে শুনি যে ভাৰতবৰ্ষৰ প্ৰথম স্বাধীনতা আন্দোলনৰ গোমধৰ কৰে 1828 খ্ৰীষ্টাব্দত এই মৰিয়নি অঞ্চলৰ কাষৰীয়া তৰাতৰিত আৰম্ভ কৰিছিলে, যিটো কথা আমি ভাৰতৰ বৃহৎ পৰিসৰত উপস্থাপন কৰিব পাৰিলোহেঁতেন, কিন্তু আজিলৈকে কৰিব পৰা নাই। আৰু সেই ক্ষেত্ৰত ইয়াৰ ভগ্নাৱশেষ বা ইয়াৰ বহুখিনি বস্তু কিন্তু সিঁচৰিত হৈ আছে। বেছি দূৰলৈ মই নাযাওঁ, নকছে দেৱেৰ পৰা তাত পুখুৰী আছে, দেৱা বৰবুঢ়া নামত পুখুৰী আছে, তেনেধৰণে সেই সংলগ্ন ৰাস্তাই বিশ্বযুদ্ধত ব্যৱহাৰ হৈছিল, তেনেকৈ বৰটো পৰি আছে মৰিঙাল গাঁৱত। গতিকে এই যিবিলাক বস্তু ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন হ'ব লাগিছিল, গতিকে সেই ধৰণে আমি হয়তো হোৱা নাই। গতিকে সেইখিনি কথা আমাৰ চেণ্টিমেণ্ট আছে, আৱেগ আছে, সেই আৱেগবিলাক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, সেইকাৰণে যাতে যিজনে প্ৰতিনিধিত্ব নকৰক লাগিলে আমাৰ ইয়াৰ পৰা, তাত কোনো কথা নাই। আমাৰ আৱেগক যাতে তেওঁলোকে সন্মান জনাই, সন্মান প্ৰদৰ্শন কৰে, আমি তেওঁলোকে ৰাইজকে বিচাৰিম। ঠিক আছে, ধন্যবাদ। ৰাখিম মই আপোনাৰ ওচৰলৈকে। আপুনি কোনোবা দলত আছে নেকি? নাই।
এগৰাকী ভোটাৰ আপুনি? এগৰাকী ভোটাৰ আৰু মই চেম্বাৰ অফ কমাৰ্চত আছোঁ। আচ্ছা, চেম্বাৰ অফ কমাৰ্চত আছে। চেম্বাৰ অফ কমাৰ্চত আছে, গতিকে যিসকল ব্যৱসায়ী আছে, ব্যৱসায়ীসকল কোৱা হৈছে যে এই চৰকাৰখনৰ দিনত কিছু কিছু সমস্যাত পৰিছে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল। অনুভৱ কৰে নেকি আপোনালোকৰ সমস্যা হৈছে নে হোৱা নাই? হৈছে। ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে এতিয়া বহুত বিপদতে আছে, কাৰণ অনলাইন হোৱাৰ পৰা ব্যৱসায়ীসকলে মানে তেনেকুৱা দোকান চলাব পৰা নাই। আৰু আমাৰ এতিয়া সমস্যা এটা আহি আছে, অভাৰ ব্ৰিজ হ'ব, তেতিয়া আমাৰ এই দোকানীবিলাকৰ কি হ'ব? কোনে আঁতৰি যাব, কোনে থাকিব? গতিকে এই ব্যৱসায়ীসকলৰ ওপৰত এটা যাতে যি চৰকাৰেই হওক, যিয়েই হওক, সি যাতে আমাৰ ব্যৱসায়ীসকলক যাতে জীয়াই থাকিবলৈ এটা ব্যৱস্থা কৰি দিয়ে, সেইটো কামনা কৰোঁ। আৰু তেতিয়াহ'লে ব্যৱসায় কাৰ উন্নতি হৈছে? ডাঙৰ ডাঙৰ ব্যৱসায়ৰ উন্নতি হৈছে নেকি আপোনালোকৰ যদি? ডাঙৰ ডাঙৰ ব্যৱসায়ীৰ অলপ উন্নতি হৈছে, কিন্তু সৰু ব্যৱসায়ীখিনি বহুতেই বিপদত পৰি আছে। আৰু আমাৰ এই মৰিয়নি অঞ্চলত আমাৰ যিটো ৰাস্তা ঘাট, পাৰ্কিঙৰ ব্যৱস্থা আজিলৈকে কৰিব পৰা নাই, পানীৰ ব্যৱস্থাও তেনেকুৱা ভাল নাই। এইবিলাক আমাৰ বহুত অসুবিধা। আমাৰ টাউন নগৰখনত টয়লেট এটা নাই। টয়লেটটো থাকিলে আমাৰ মহিলাসকল বাহিৰৰ পৰা আহে, তেখেতসকলৰ মানে যাবলৈ কোনো সুবিধা নাই। এইখিনি আমি আবেদন পত্ৰ বহুতবাৰ কৰিছোঁ, কিন্তু আজিলৈকে এইটো সমাধান। এটা টয়লেটো কৰি নিদিলে নে আজিলৈকে? ঠিক আছে, মই আন এগৰাকী ব্যক্তি আছে। আপোনাৰ পৰিচয়টো? মই মৰিয়নি চেম্বাৰ কমাৰ্চৰ ছেক্ৰেটাৰী। আপুনি চেম্বাৰ কমাৰ্চৰ আছে, ব্যৱসায়ী হিচাপে তেখেতে কৈছে কিছুমান সমস্যা আছে, আৰু এই কথাটো আমি প্ৰায় অভিযোগ শুনো যে চৰকাৰৰ দিনত ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ, ক্ষুদ্ৰ ক্ষুদ্ৰ ঠিকাদাৰসকলৰ সমস্যা হৈছে। লাভ কাৰ হৈছে তেতিয়াহ'লে ব্যৱসায়ত? হিচাপত আমাৰ এনে প্ৰব্লেমটো হৈছে, নাই বুলি নকওঁ। তো সৰু বিজনেছৰ এতিয়া যিটো পজিশ্যন হৈ আছে, মানে আপোনাৰ কৰ্পৰেট দুনিয়াত বিজনেছটো এতিয়া চলি গৈছে। যেনেকৈ ধৰক আপোনাৰ ডাঙৰ ডাঙৰ মল আৰু সৰু সৰু আপোনাৰ অনলাইনৰ বিজনেছত বেছি যোগদান দিয়া আছে। আমাৰ মোদী ডাঙৰীয়াই যেনেকৈ কৈছিলে যে ভোকাল ফৰ লোকাল, কিন্তু আমাৰ লোকেলৰ সেইটো উন্নতি হোৱা নাই। আমি সৰু ব্যৱসায়ী বৰ অধপতনৰ ফালে গৈ আছোঁ। আমি আগন্তুক দিনত মানে আমি নিবনুৱা সমস্যাৰ ফালে সৃষ্টি হ'ব পাৰে, সেইটোও হ'ব পাৰে, ক'ব নোৱাৰিছোঁ। তো সেইটো কাৰণে আমি চৰকাৰক অলপ কৈ আছোঁ যে আমাক অলপ ধ্যান দিয়ে, আমাক অলপ বচাবলৈ চেষ্টা কৰে। এই চৰকাৰৰ দিনত কাম হৈছে, নাই বুলি নকওঁ। মৰিয়নি সমষ্টি ভালে মানে কাম হ'ল। মৰিয়নি বহুত কিবা কিবি হৈছে। মৰিয়নি ফিল্ড আমি ষ্টেডিয়ামো পাইছোঁ, মৰিয়নি সমজিলৰ স্বীকৃতি পালে। তো সেইবোৰ মই চৰকাৰক বহুত ধন্যবাদ জনাওঁ। কিন্তু আমাৰ মৰিয়নিতে এটা মানে ডাঙৰ এটা ছুপাৰ স্পেচিয়েলিটি 24/7 এটা হস্পিটেলৰ দৰকাৰ আছে, সেইটো যদি চৰকাৰে কৈ দিয়ে আমি বহুত সুখী হ'ম। ধন্যবাদ। আহিম আপোনাৰ ওচৰলৈকেও। আপোনালোক ৰাজনৈতিক দল নে অৰাজনৈতিক? পৰিচয়টো দিয়ক, কোনটো সংগঠনৰ প্ৰতিনিধিত্ব কৰিছে? মই টাইহোম ছাত্ৰ সন্থাৰ প্ৰেছিডেণ্ট মৰিয়নি আঞ্চলিকৰ। কি ক'ব বিচাৰিব? ইতিমধ্যে প্ৰতিনিধি এগৰাকীয়ে কৈছে, অসমৰ প্ৰতিনিধি এগৰাকীয়ে, যে আমি অসমৰ এগৰাকী কেণ্ডিডেট বিচাৰোঁ, সমীকৰণ সলনি হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত। সেই স্থিতিটো আপোনালোকৰো আছে নেকি? সমীকৰণৰ ক্ষেত্ৰত চাবলৈ গ'লে আহোমৰ ভোটাৰ যথেষ্ট বেছি। আজি প্ৰেক্ষাপটত চাবলৈ গ'লে আগন্তুক নিৰ্বাচনত যিকেইজনে প্ৰতিনিধি আমাৰ মৰিয়নি সমষ্টি হৈ খেলিম বুলি আহিব, তেখেতলোকে আমাক কি প্ৰতিশ্ৰুতি দিব বা তেখেতলোকে আমাৰ লগত কেনেকুৱা বাৰ্তালাপ কৰিব তাৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু এতিয়া যিজন বিধায়ক আছে তেখেতকো আমি নাই বুলি ক'ব নোৱাৰোঁ। তেখেতে যথেষ্ট আমাৰ সমষ্টিৰ কাৰণে কৰিছে, তথাপিতো আমাৰ সমষ্টিত থাকি গৈছে যথেষ্টখিনি উন্নয়নৰ কাম। আৰু এইখিনিতে চাবলৈ গ'লে আজি জনসাধাৰণৰ কাৰণে এখন যথেষ্ট আমাৰ দৰকাৰ হৈছিলে স্বাস্থ্যকেন্দ্ৰ। এজন ডক্টৰ নাথাকে। আজি এই ডেটত, এই মুহূৰ্তত যদি এজন এক্সিডেণ্ট হয়, যোৱাত পাওঁতে তেখেতৰ মৃত্যু হ'ব, এজন ডক্টৰ নাপায়। এজন সৰু ল'ৰা ছোৱালী এটাৰ যদি এই জ্বৰ কাহ হয়, দেখাবলৈ ডক্টৰ নাই। আমাৰ এটা স্বাস্থ্যকেন্দ্ৰ অত্যন্ত প্ৰয়োজনীয়, মানে আৰু ডক্টৰ প্ৰয়োজনীয়। আৰু যথেষ্ট এইখিনিতে আৰু এটা কথা কওঁ, আমি খোৱা পানীৰ কথা কৈছে। চৰকাৰে লাখ লাখ টকা খোৱা পানীৰ কাৰণে খৰচ কৰিছে। একেটা কামকে আপুনি চাব, কাইলৈ মেৰামতি কৰি আছে, পৰহিলৈ মেৰামতি কৰি আছে, তাত চোৱা চিতা বুলিবলৈ নাই। আৰু আজিৰ ডেটত আৰ্ছেনিক ক্ষেত্ৰত আমাৰ উপদেষ্টা মহোদয়ে কৈছে যে আমাৰ যিহেতু পাহাৰীয়া অঞ্চলবিলাকত আৰ্ছেনিকৰ যথেষ্ট বেছি আৰ্ছেনিক, সেই ক্ষেত্ৰত আমাক মানে কি হয়, খোৱা পানীৰ যথেষ্ট মানে প্ৰয়োজন আছিল। খোৱা পানী আমি কোনো গাঁৱৰ এৰিয়াত হওক, স্থানীয় আমি পোৱা নাই। আৰু যিহেতু যান জঁটৰ কথা আহি গ'ল মৰিয়নি সমষ্টিটোত, আজি যথেষ্ট তেখেতেই কেইবাবছৰো আমাৰ বিধায়ক হৈ আছে, তেখেতে দৃষ্টিগোচৰ দিব লাগিছিল যাতে মৰিয়নিত যান জঁটৰ ব্যৱস্থা হয়। আজি দুটাকৈ ৰেল ক্ৰচিং আছে, সেই দুটাকৈ ৰেল ক্ৰচিং যদি এটা ৰেল ক্ৰচিং পৰি যায়, ৰেল গেট, তেতিয়া আমাৰ ভিৰ হৈ যায় কমচে কম 600-700 মিটাৰ ওপৰত হৈ যায়। তেতিয়া মানে কি হয়, এজন যদি যোগী আমি হঠাতে যদি মেডিকেল নিবলৈ অসুবিধাত হয়। আৰু ব্যৱসায়ী ক্ষেত্ৰত ব্যৱসায়ী প্ৰতিষ্ঠানে কৈছে তেখেতলোকে যে অভাৰব্ৰিজ হ'লে অসুবিধা হয়। আমাৰ অভাৰব্ৰিজৰ বুলিও যথেষ্ট আৰু জেগা আছে, ধৰক আমাক ক্ৰছ কৰি পিনি ভোগদৈ কিনাৰ হৈ পিনি আমাক ক্ৰছ কৰি পিনি ৰাস্তাটো উলিয়াই নিব পৰা সুবিধা আছে। এই ক্ষেত্ৰত এখন চৰকাৰে যথেষ্ট গুৰুত্বপূৰ্ণ দিব লাগে, ব্যৱসায়খিনিও চলিব লাগে, এই মৰিয়নি টাউনখনো বাচি থাকিব লাগে। আৰু অন্য নকওঁ, আগন্তুক দিনত যদি আহোম ভোটাৰসকলক তেখেতলোকে লাগে, কিন্তু এই ক্ষেত্ৰত আমি এটা স্পষ্ট কথা কৈছোঁ, আপোনাৰ মাটিৰ যিহেতু পটা, সেই পটাত আপুনি চাবলৈ গ'লে গাঁৱে ভূঞে যদি আপোনালোকে জমিন কৰে, তেতিয়াহ'লে গম পাব যে গাঁৱভূঞা অঞ্চলত এটা মানুহে খুব 10 ঘৰ 15 ঘৰৰ ভিতৰত এজন মানে 1-1.5 মাটি পাবলৈ ম্যাদি পাবলৈ সক্ষম হৈছে। কিন্তু আজিৰ ডেটত এই ক্ষেত্ৰত আমাক আঁতৰাই থকা হৈছে। এইটো এটা প্ৰশ্নবোধক। ঠিক আছে, মাটিৰ ভূমি পট্টাটোৰ দাবী কৰিছে। আহিম, আৰু অন্য সংগঠন আছে নেকি? আপুনি বেলেগ এটা নেকি? কওকচোন পৰিচয়টো। মই সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক।
আমাৰ এতিয়া যিটো বিষয় আমাৰ বিশেষকৈ নিৰ্বাচনৰ আগমুহূৰ্তত এনেদৰে প্ৰতি বছৰেই আমি এনেকুৱা অনুষ্ঠানত আহোঁ, বিভিন্ন কথা বতৰা হয়, তাৰপিছত যেতিয়া নিৰ্বাচন শেষ হৈ যায় তাৰপিছত তাত যিখিনি আমি আলোচনা কৰোঁ সেই আলোচনাখিনি কোনো ফল আমি আজিলৈকে দেখা নাই। এতিয়া কথা হ'ল কি, আমি এটা কথা ক'ব লাগিব, আমি মৰিয়নি সমষ্টিৰ কাৰণে দীৰ্ঘদিনীয়া এটা দাবী আছিলে যে আজি যদিও বিগত মানে মোৰ আগৰ বক্তাজনে কৈ গৈছে যে মৰিয়নিত যিখন আমাৰ মিনি PHC আছে, ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আছে, এই স্বাস্থ্যকেন্দ্ৰক উন্নীত কৰিবৰ কাৰণে আজি কি কংগ্ৰেছ চৰকাৰ কি বিজেপি চৰকাৰ কোনো এখন চৰকাৰে কাৰণে কিন্তু ইয়াত কিন্তু কাম নকৰিলে কেনে নকৰাৰ কাৰণে আজিৰ ডেটত ইমান মৰিয়নিৰ মাজতে আছে, অথচ সেই তাত যদি এজন ৰোগী নিয়া হয় উপযুক্ত সময়তে নাৰ্ছ নাথাকে, ডক্টৰ নাথাকে, আজি দিনৰ 1 বজাত যাওক তাত হস্পিটেল বন্ধ হৈ যায়, গৈ প্ৰাইভেটত যাব লগা হয়। ইয়াৰ পৰা যদি যোৰহাট যাব লগা হয় যথেষ্ট মানে দূৰত্ব হয়, দূৰত্বটো নহয় ৰাস্তাৰ কাৰণেও এতিয়া যথেষ্ট, কাৰণ অভাৰব্ৰিজ বনি আছে চিনামৰাত, তাত এটা পাক ইয়াৰ কাৰণে কাক ব্যৰ্থ বুলি ভাবে বিধায়কগৰাকী? নহয় চাওক, এই কথাখিনি আমি এনেকৈ চাব লাগিব যে ব্যৰ্থ বুলি মানে কি, আমি চৰকাৰ মই ক'লোঁ না, যিকোনো কংগ্ৰেছ বা বিজেপি যিকোনো চৰকাৰ, এতিয়াতো কংগ্ৰেছ চৰকাৰ নাই, বিজেপি চৰকাৰে আছে, গতিকে ব্যৰ্থতাটো কাৰ? ব্যৰ্থতা হিচাপে অসমৰ এতিয়া চৰকাৰখনেই ব্যৰ্থতা বুলি ক'ব লাগিব এই ক্ষেত্ৰত, কিয়নো আমাৰ প্ৰতিটো সমষ্টি, অন্যান্য সমষ্টিৰ কথা নকওঁ, আমাৰ মৰিয়নি সমষ্টি অকল এটাই সমস্যা নাই, বহুত সমস্যা আছে। আজি শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সমস্যা, আজি আমাৰ ধুদুৱালিৰ কথাই কৈছোঁ, ধুদুৱালি এতিয়া বনাই আছে, এতিয়া নিৰ্মীয়মান অৱস্থাত আছে, কিন্তু আমি ইয়াৰ পৰা যদি চাওঁ যে গোলাঘাটৰ পৰা আমাৰ আমগুৰিলৈকে যিটো বনাইছে, আপুনি যদি চাই যে কোনো জেগাত হয়তো অলপমান হৈ গৈছে, হোৱা জেগাকেইটা এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই। আজি চাওক, আজি তিতাবৰৰ পৰা আমাৰ দেৱেৰপাৰ চাইডলৈকে মোটামুটি জেগাই হৈ গৈছে, আজি চাইডবাম অঞ্চলটো মাতি দিয়া নাই, গতিকে সেইটো এটা সমস্যা হৈ গৈছে। আমাৰ মৰিয়নি অভাৰব্ৰিজৰ কথা এতিয়া চলি আছে, আমি অভাৰব্ৰিজৰ কথা আজি কেইবাবছৰৰ পৰা শুনি আছোঁ যে 24ত হ'ব, 25ত হ'ব, এতিয়া 26ত পালেহি, কিন্তু এতিয়ালৈকে হোৱা নাই। আমাৰ কিন্তু এখন খুবেই প্ৰয়োজন, আমি এই আপোনালোকৰ চেনেলৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যাতে আমাৰ মৰিয়নিত এই আধাৰশিলা যাতে স্থাপন কৰি অন্ততঃ এই কামটো যাতে আৰম্ভ কৰে। ধন্যবাদ। আপুনি কোনটো সংগঠনৰ একে নেকি? ঠিক আছে, মই অলপ পাছত আহিম তেতিয়াহ'লে আপোনাৰ ওচৰলৈকে। আৰু বেলেগ সংগঠন আছে নেকি, অৰাজনৈতিক সংগঠন, ছাত্ৰ সংগঠন? কওক পৰিচয়টো। অজয় বৰে, আদিবাসী ছাত্ৰ সন্থাৰ পৰা। কি কয়, আদিবাসী ছাত্ৰ সন্থাই কি অনুভৱ কৰে এই 5টা বছৰত বিধায়কগৰাকীয়ে কি কাম কৰিলে? একচুৱেলি আপোনালোকে নিশ্চয় জানে, প্ৰথম চৰকাৰখনৰ কথা ক'বলৈ যাম, মই বিধায়কৰ কথা ক'ব নাযাওঁ। চৰকাৰখনে যেনেধৰণে মানে আমাক প্ৰতিশ্ৰুতি দি পিনে চৰকাৰ গঠন কৰিলে, ঠিক তেনেধৰণে মানে আমি কামবিলাক হোৱা দেখা নাই। কাৰণ আপোনালোকে নিশ্চয় জানে যে আমি আদিবাসী ছাত্ৰ সন্থাই স্থায়ী সমাধান বিচাৰি আছিলে। আপোনালোকে জানে চাহ শ্ৰমিকৰ দৈনিক মজুৰি আমি হাল্লা কৰি আছিলোঁ বা আমি আন্দোলন কৰি আছিলোঁ 350 টকা, তেওঁবিলাকৰ ইস্তিহাৰত লিখিলে 351 টকাৰ কথা। কিন্তু আজি পৰ্যন্ত, আজি 5টা বছৰ, আজি 10টা বছৰ সম্পূৰ্ণ হ'বলৈ হ'ল, কিন্তু আজি পৰ্যন্ত আমি চাহ শ্ৰমিকৰ দৈনিক মজুৰি এতিয়াও 250 টকা হৈ আছে। তো মানে ইয়াত বিফল হৈছে। লগতে আপোনালোকে নিশ্চয় জানে যে অকল হিতাধিকাৰীয়ে সৃষ্টি কৰি আছে। আপোনালোকে নিশ্চয় গম পাইছে, হিতাধিকাৰীৰ বাহিৰে এই চৰকাৰখনে একো বনোৱা নাই, কাৰণ স্থায়ী সমাধান ক্ষেত্ৰত যোৱা নাই। আপোনালোকে নিশ্চয় নিবনুৱা সমস্যা সমাধান কৰিছে নে কৰা নাই? নিবনুৱা সমস্যা সমাধান কৰিছেনে? নাই, তেনেকুৱাতো আমি দেখি পোৱা নাই। কাৰণ আপোনালোকে নিশ্চয় জানে যে যেনেধৰণে সমস্যাবিলাক সমাধান হ'ব লাগিছিলে ঠিক তেনেধৰণে হোৱা নাই। আপোনালোকে জানে আমাৰ মৰিয়নিত এটা প্ৰব্লেম আছে। আপোনালোকে জানে অভাৰব্ৰিজৰ কথা ক'বলৈ গ'লে আজিৰ পৰা আমাৰ মৰিয়নিৰ সংবাদদাতাসকলে দেখুৱাই আছিলে লাইভ কৰি যে কেনেধৰণে মানুহৰ উৰণীয়া সেতু নথকাৰ বাবে কিমান মানুহে প্ৰাণ হেৰুৱাব লগা হৈছে। লগতে আপোনালোকে নিশ্চয় জানে যে আমাৰ PHCৰ কথা ইতিমধ্যে অলপমান আগতে ক'লেই যে PHCত ডক্টৰ নথকাৰ কাৰণে আমি কেইবাবাৰো সংবাদদাতাবিলাকৰ লগত আমি গৈছোঁ আৰু আমি এপ্লিকেশ্যনো কৰিছোঁ, তাৰ পাছতো মানে যে কোনো এটা ৰিজাল্ট অহা নাই। আপোনালোকে জানে। লগতে উন্নতিৰ বা ডেভেলপমেণ্টৰ কথা কৈ এইখন চৰকাৰে আপোনালোকে দেখিবলৈ পাব মডেল স্কুল বহুত ডাঙৰ 100টা 200টা বনাই আছে, কিন্তু তাৰ শিক্ষাৰ মানদণ্ড যেনেধৰণে হ'ব লাগিছিলে আজি পৰ্যন্ত আমি দেখা নাই। আপোনালোকে বাগানবিলাকত যেতিয়া গৈ ছাৰ্ভে কৰিব, যদি ক্লাছ 5 বা 7ত পঢ়ি আছে তেওঁবিলাকে ABCD নাজানে। এই যে 5,000কৈ টকা দিছে, এইটোৱে কামত আহিবনে ভোটৰ ক্ষেত্ৰত? নাই, এইটোতো আপোনালোকে মই নহয়, আপোনালোকেও বুজি পাইছে যে এইটো এটা মানে ভোট কিনা এটা ষড়যন্ত্ৰ আৰু বেলেগ একো নাই। কাৰণ যেতিয়া আমি ভাবিলোহেঁতেন যে তেওঁবিলাকে আমাক 5,000 নিদি পিনে, ৰ'ব এক ছেকেণ্ড, 5,000 নিদি পিনে আমাৰ যদি স্থায়ী যিটো সমাধান মানে বাগানৰ হাজিৰাটো যদি বঢ়াই দিলেহেঁতেন আমি ভাল পালোহেঁতেন, হয় নে নহয়? আমাৰ বাগানৰ হাজিৰাটো বঢ়াই দিলে আমি ভাল পালোহেঁতেন, কিন্তু আমি দেখি নাপালোঁ যে বাগানৰ হাজিৰা বঢ়োৱা নাই। তেওঁবিলাকে ভোট কিনা যি ষড়যন্ত্ৰ কৰিছে আমি বুজিবলৈ আৰু বাকী নাই। আপোনালোকে জানে যে আজি ডেভেলপমেণ্টৰ নামত মৰিয়নিত স্থায়ী এটা বজাৰ নাই। ডেভেলপমেণ্টৰ নামত মানে এই চৰকাৰখনে ডেভেলপমেণ্টৰ কথা কৈছে। আপোনালোকে দেখি পাব যে ৰাস্তা কিনাৰে আমাৰ ডেইলি বজাৰ, যিটো মানে দেওবৰীয়া বজাৰ, ৰাস্তা কিনাৰত বহে, মানে মানুহ বহুত
ভিৰ আৰু মানে অঘটন হোৱাও চান্স আছে। ঠিক আছে, গতিকে আপুনি ক'ব বিচাৰিছে যে পইচা যদিও দিছে, হিতাধিকাৰীয়ে দিছে, কিন্তু সেয়া নিৰ্বাচনৰ বাবে দিয়া হৈছে, ভোট কিনিবলৈ দিয়া হৈছে, উন্নতিত কোনো প্ৰভাৱ নপৰে। বিজেপিয়ে ক'ব উত্তৰ দিব, আৰু কংগ্ৰেছৰ প্ৰতিনিধি আছে নেকি? আছে, ঠিক আছে, মই আপোনালোকৰ পৰা আহিছোঁ, তাৰপাছত বিজেপিয়ে উত্তৰ দিব। দীপক দা, আপুনি এইফালে যাব পাৰে। আপোনাৰ পৰিচয়টো কংগ্ৰেছৰ কি হিচাপে? নিপন গগৈ মোৰ নাম, মই কংগ্ৰেছৰ সাধাৰণ সম্পাদক। আজি অৰাজনৈতিক সংগঠনৰ প্ৰতিনিধিসকলেও কৈছে যে কিছু অসুবিধা ইয়াতে আছে। এইবাৰ যিটো সমীকৰণ সলনিৰ কথা কোৱা হৈছে, ৰূপজ্যোতি কুৰ্মী বৰ্তমানৰ বিধায়ক কংগ্ৰেছত আছিল, এতিয়া বিজেপিলৈকে আহিছে, গতিকে পুনৰ সেই একেজন প্ৰাৰ্থীয়ে এইবাৰ এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিব পাৰিব নে নোৱাৰে? আমি কেনেকৈ কম প্ৰতিনিধিত্ব কৰিব পাৰিব? আমাৰ যিবিলাক সমস্যা আছে, উপৰোক্ত বক্তাসকলে ইতিমধ্যে কৈ গৈছে, আমি যেনেকুৱা সমস্যাবিলাকত ভুগি আছোঁ, সেইবিলাক আজি 25টা বছৰ উন্নয়নৰ কাৰণে একেজন ব্যক্তিয়ে কৈ থাকিলে একো উন্নয়নেই নহ'ল। উন্নয়নৰ নামত ঢাক ঢোল পালে, কিন্তু উন্নয়নৰ নামত সকলো জিৰ'। আমাৰ যিবিলাক সমস্যা আছে, সেই সমস্যাবিলাক উপৰোক্ত বক্তাসকলে কৈ আছে। যদি আজি দুদৰালিটো ভাল হ'লহেঁতেন, আমি নিশ্চয় ক'লে হয় উন্নয়ন হৈছে। আমাৰ একো এটা অনুষ্ঠান। ঠিক আছে, চিঞৰ বাখৰ কৰিবলৈ মনা কৰক, চিঞৰ বাখৰ কৰিবলৈ মনা কৰক। ঠিক আছে, কংগ্ৰেছে কৈছে, বিজেপিক উত্তৰ দিব দিয়ক, তাৰপিছত আপুনি ক'ব। আপুনি ক'ব, বিজেপিয়ে উত্তৰটো দি লওক, কওক বাইদেউ কওক, তাৰপিছত আকৌ কংগ্ৰেছে ক'ব। মৰিয়নী মানুহে ক'ব, বাহিৰা মানুহ ক'ব নালাগে। মৰিয়নী মানুহ সোধক কি উন্নয়ন হৈছে, কি হোৱা নাই। আজি বগান লৈ কথা কৈছে, তেওঁলোকে যদি কৈছে 5,000 টকা ভোটৰ কাৰণে দিছে, তাহলে ল'লে কি কাৰণে? তেতিয়াই ৰিজেক্ট কৰিব লাগিছিলে। আমি এটিকুলি দুৰ্নীতিবাদ নলওঁ, তেতিয়া কেলৈ লৈছে? এতিয়া ক'বলৈ আহিছে যে ভোট কিনিছে। ইমানে যদি আপোনালোকে বুদ্ধি আছে, চিন্তা কৰিছে, তেতিয়াহ'লে ল'ব নালাগিছিলে। কেলৈ ল'লে আপোনালোকে? ঠিক আছে, পইচাটো ঘূৰাই দিব নেকি? ঠিক আছে, মই সুধিম দিয়ক বাইদেউ, মই সুধি আছোঁ। তাৰপিছত পুনৰ কংগ্ৰেছৰ ওচৰলৈকে আহিছোঁ, বিজেপিয়ে অভিযোগ দিব, মানে আপুনি অভিযোগ দিয়ক, বিজেপিয়ে উত্তৰ দিব। এতিয়া কথা হ'ল কি, এটাতো মৰিয়নী সমষ্টিলৈ কথা আছে, দ্বিতীয় কথা চৰকাৰলৈ। চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনি আছে, সেই আঁচনিসমূহক লৈয়ে চৰকাৰী নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বুলি যথেষ্ট আত্মবিশ্বাসী। এতিয়া যিধৰণে বাগানে 5,000 টকা দিছে, মহিলাসকলক অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন আঁচনি, বাবু আঁচনি, মইনা আঁচনি, বহুত আঁচনি দিছে। কিন্তু চৰকাৰৰ যে এই কাম কৰা মডেল, এই মডেলটোৱে কংগ্ৰেছক বেকফুটত লৈ আহিছে নে অহা নাই? কোনো বেকফুটত অনা নাই আমাৰ কংগ্ৰেছক। আপোনাৰ এই হিতাধিকাৰী যি আঁচনি আছে, সেইটো কথা মই বাদ দিছোঁ, কিন্তু আমাৰ মৰিয়নী সমষ্টি উন্নয়নৰ কথা কওঁ। 1 মিনিট ৰ'ব, মৰিয়নী সমষ্টি উন্নয়নৰ 20টা বছৰ এইজন বিধায়কে মৰিয়নী সমষ্টিত প্ৰতিনিধিত্ব কৰিছে। আজি তাৰিখলৈকে তেখেতে কৰিব পৰা উল্লেখযোগ্য কাম এটা শ্বেতপত্ৰ প্ৰকাশ কৰক, হোৱাইট পেপাৰ ৰাইট দি দিয়ক আমাৰ আছক। তেখেতে এটা উল্লেখযোগ্য কাম দেখুৱাই দিয়ক যে এইটো কাম মই 20টা বছৰে তেখেতে যি ইয়াত প্ৰতিনিধিত্ব কৰিছিল, তেখেতে 20টা বছৰ প্ৰতিনিধিত্ব কৰি তেখেতে এটা কাম স্পষ্টকৈ দেখুৱাই দিয়ক যে এই কামটো মই আনি পেলাই দেখুৱালোঁ। কিন্তু এখন চৰকাৰৰ যিটো কণ্টিনিউটি আছে, উন্নয়ন হৈ কৰিবই লাগিব। মৰিয়নী সমষ্টিত যেতিয়া স্বাস্থ্যৰ কথা আহে, প্ৰথমে স্বাস্থ্যৰ কথা আহে যে মৰিয়নী যিখন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে, এই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখনে এই মৰিয়নী সমগ্ৰ অঞ্চলটোৰে অভাৱ পূৰণ কৰি আছে। বিধায়কে যদি ৰাইজৰ কাম কৰে, কাৰ কাৰণে? নিজৰ কাৰণে কৰিছে নেকি? নিজৰ কাৰণে কৰিছে। তেওঁ কি কৰিছে? তেওঁ ধৰক এইফালে আপোনাৰ কেঁচা মেচিন এটা কিবা এটা বহুৱাই লৈছে, আজিৰ পৰা কিছুদিনৰ আগতে, য'ৰ পৰা তেওঁ লাখ লাখ টকাৰ মানে বহুৱাইছে। এতিয়া চাওক, তেওঁ সেইটো উল্লেখযোগ্য তেওঁ কাম নিজৰ কাৰণে কৰিছে, কেঁচা মেচিন কৰিছে, কিন্তু সমষ্টি উন্নয়নৰ কাৰণে তেওঁ ইয়াৰ কৰিব পাৰিছেনে? আজি যাওক আপোনাৰ বাৰিষা বতৰত এই নাগালেণ্ড নকচাৰী অঞ্চলৰ ৰাইজ বহি আছে। মই বিজেপি দলৰ সকলো সদস্যসকলক অনুৰোধ জনাইছোঁ, আপোনালোকে 20টা বছৰৰ শ্বেতপত্ৰ প্ৰকাশ কৰক, শ্বেতপত্ৰ প্ৰকাশ কৰক। টেটুফালি চিঞৰি ৰণ জিকিব লাগিব এজন বিফল বিধায়ক। ঠিক আছে, বিধায়কৰ কথা কোৱা হৈছে। ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ কাৰণে কৰিছে বুলি আপোনালোকে যিহেতু অপপ্ৰচাৰ দিছে, মই এতিয়া ক'ব বিচাৰিছোঁ, গৌৰৱ গগৈয়ে আমাৰ ইয়াত এমপি হৈ আছে কিমান বছৰ হ'ল, আজিলৈকে কোনটো পেচেণ্টক চাবলৈ আহিছে আৰু কাৰ মেডিকেল ট্ৰিটমেণ্ট কৰিছে, এইটো দেখুৱাই দিয়ক। এইটো কথা ক'বলৈ নাই, কেদিন আহিছে নহয়। আচ্ছা, ঠিক আছে, এই বিজেপিৰ মহিলাসকল যথেষ্ট সক্ৰিয় হৈ আছে। আপুনি কংগ্ৰেছ বিজেপিৰ মহিলাসকল যথেষ্ট সক্ৰিয় হৈছে, কৈছে যে আমি চৰকাৰৰ পৰা যথেষ্ট মৰিয়নী সমষ্টিৰ বাবে হৈছে, অকল মৰিয়নী টাউনৰ বাবে হোৱা নাই। নহয় জানো দাদা? এই অনুষ্ঠানটো মৰিয়নী সমষ্টিৰ বাবে হৈছে। মৰিয়নী সমষ্টিত স্বাস্থ্যৰ কাৰণে 100% হস্পিটেল নিৰ্মাণ হৈ আছে। শিক্ষাৰ ক্ষেত্ৰত মোৰ কাৰণেও সৌভাগ্য, মোৰ ধৰক ৱাৰ্ডৰ কাৰণেও সৌভাগ্য। এইটো কি কাৰণে হৈছে? মই ভাবিছোঁ মোৰ মানুহখিনি বিক্ৰী হোৱা নাই, কিন্তু এইখিনি বিক্ৰী হৈ গৈছে। কিহৰ কাৰণে জানেনে আপুনি? আজি অৰুণোদয় পাইছে, 1250 টকা পাইছে। আপোনালোকে শুনক বুলি কৈছোঁ মই, 1250 টকা পাইছে, কিন্তু কোন গৰাকীয়ে পাইছে? যিগৰাকী দুখীয়া মানুহ তেওঁ নাই পোৱা, তেওঁলোকে কংগ্ৰেছ বুলি বাছি কাটি পেলাইছে। মোক নাই দিয়া, মোক অৰুণোদয় লিষ্ট কৰিবলৈ নাই দিয়া, নক'ব আপোনালোকে। মই এজনী ৱাৰ্ড মেম্বাৰ হয়, কিন্তু মোক তেওঁলোকে ৱাৰ্ড মেম্বাৰ হিচাপে তেওঁলোকে মোক লিষ্ট বনাবলৈ নাই দিয়া। ৰাজনীতি মই কৈছোঁ মোক আজিলৈকে লিষ্ট বনাবলৈ নাই দিয়া, মোক চাবলৈ নাই দিয়া।
এনেকুৱা ইহঁতি আৰু ধনী ধনীখিনি সিহঁতৰ যি অঙহী বঙহী তাক দিছে মই কৈছো। ঠিক আছে, আহিম আহিম। বাইদেউ আপুনি নোপোৱাৰ কাৰণে বেয়া হৈছে চাগে, পোৱাহেঁতেন ল'লেহেঁতেন চাগে, নাই পোৱাৰ কাৰণে আজি বদনাম গাইছে, নাই পোৱাৰ কাৰণে গাইছে, নাই পোৱাৰ কাৰণে আজি নাই পোৱাৰ কাৰণে কৈ আছে, আজি নাই পোৱাৰ কাৰণে কৈছে, নাই পোৱাৰ কাৰণে কৈছে, যদি পালে সেনেকে নকলে হয়। তেওঁলোকৰ ঘৰত কোনোবাই পাইছে নে নাই পৰিয়ালত সেইটো আকৌ সুধি লওক, অকল নিজৰ কথা ক'লে নহ'ব। ঠিক আছে বাইদেউ, একচেণ্ড আমি সকলো দলৰ ওচৰলৈকে যাব লাগিব, সকলো দলৰ ওচৰলৈকে যাব লাগিব। এইবাৰ ৰাইজৰ দলৰ ওচৰলৈকে আহিছোঁ, ৰাইজৰ দলে কি কয়? ৰাইজৰ দলৰ ওচৰলৈকে আহিছোঁ, ৰাইজৰ দলৰো এইবাৰ এই মৰিয়নি সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি থকা হৈছে। ঠিক আছে, এইটো বাৰু যেতিয়া বিৰোধী ঐক্য হ'ব, আপোনালোকৰ আসন ভাগ বতৰা হ'ব, তেতিয়া আমি গম পাম ৰাইজৰ দল নে কংগ্ৰেছ আহে। কিন্তু মূল কথাটো হৈছে চৰকাৰখনক লৈ আৰু যিগৰাকী বিধায়ক, এই বিধায়কগৰাকীক লৈ বিৰোধী হিচাপে কি যুক্তিৰে আপোনালোকে ৰাইজৰ মাজলৈ যাব? কাৰণ চৰকাৰখনৰ যিবোৰ কাম কাজ, সেই কাম কাজক লৈ ইতিমধ্যে প্ৰচাৰ চলি আছে। ধন্যবাদ। প্ৰথম কথাটো হৈছে যে আমি ৰাইজৰ দল হ'লেও আমি বিৰোধী এলায়েন্সৰ কাৰণে কাম কৰি আছোঁ। আমি যিমান শক্তি আছে আমি বিৰোধী শক্তিক 2026 নিৰ্বাচনত জয়ী কৰাৰ কাৰণে আমি ব্ৰত লৈছোঁ। গতিকে কথাটো হৈছে কিয় এক মিনিট এনেকুৱা গণতন্ত্ৰ হত্যাকাৰী আজিৰ পৰিস্থিতিত আজিৰ এই মঞ্চত গণতন্ত্ৰ হত্যাকাৰী বিজেপি মুৰ্দাবাদ। আপুনি এজন যুৱ প্ৰতিনিধি, গতিকে যুৱকসকলৰ কথা চৰকাৰখনে এই কথাটো কৈ আছে যে আমি নিয়োগ সৃষ্টি কৰিছোঁ, আমি চাকৰি দিছোঁ, আমি নিয়োগ সৃষ্টি কৰিছোঁ। গতিকে যিটো উচ্চ শিক্ষিত যুৱক যুৱতীসকল আছে তেওঁলোকে এতিয়াও বাহিৰলৈকে কাম কৰিবলৈ গৈ আছে নে অসমতে আহি অসমত কাম কৰাৰ সুবিধা পাইছে? ব্যক্তি আপোনাৰ বাহিৰত গৈ আছে আৰু অসমৰ যিখন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ পঞ্চায়ত ইলেকশ্যনৰ 3 মাহৰ আগত আপোনাৰ 1,20,00,000 আপোনাৰ চেংচন কৰিব, আপোনাৰ 200 মিটাৰ কাম কৰিব, তাৰপৰা কাম পেণ্ডিং। ঠিক আছে, বিধানসভা ইলেকশ্যনত আপোনাৰ কাম আপোনাৰ আৰম্ভ কৰিব, তাৰপৰা পেণ্ডিং। গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই স্পষ্ট কথা, মানুহ এজন ঢুকালে আপোনাৰ দৌৰি গৈ পিনি চালে, আপোনাৰ মুছলিম সমাজত আপোনাৰ দোৱা কৰিলে, হিন্দু সমাজ নমস্কাৰ কৰিলে, এই কথা কিন্তু মানি লোৱা নহ'ব। আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই অকল কাম কৰিছে। এতিয়া মোৰ মেইন পইণ্টটো আহিলে কি, আপোনাৰ আদিবাসী লোকক 5,000 টকাকে দিছে, এই 5,000 টকা আপোনাৰ একাউণ্টত PF টকাৰ নাম্বাৰ, PF নাম্বাৰ কিয় লাগে? দিছে PF নাম্বাৰ কিয় লাগে? আমি দিছো, বিজেপি চৰকাৰে নাই দিয়া। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাইজৰ দলৰ দিছো, 10,000 টকা মই দিছো, আপুনি দিছে, ৰাইজে দিছো। আপোনাৰ 10 টকীয়া শিখৰ টেক্স কৰিলে, 15 টকীয়া কৰিলে। গতিকে ধুলুৱাইলটো লক্ষ্য কৰক কি অৱস্থা হৈছে। আপোনাৰ সেই ৰাস্তাটো আপোনাৰ মন কৰক, গাঁও ভূঞে আপোনাৰ বিভিন্ন ধৰণৰ ৰাস্তা সমস্যা। গতিকে এয়াই ক'ব লগা আপোনাৰ ওচৰলৈ হ'ব। ৰাইজৰ দলক এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে শিৱসাগৰত আমাৰ আহোম মানুহে একজোট হৈ পেলাই অখিল গগৈক জিকাইছিলে, কিন্তু জিকোৱাৰ পিছত তেওঁ ৰোহিংগীয়াৰে ছাপৰ্ট কৰিলে, অসমক ছাপৰ্ট কৰা নাই। ঠিক আছে, আন এটা সংগঠনৰ প্ৰতিনিধি আছে, লাচিত থানাৰ প্ৰতিনিধি। কি দেখিলে 5টা বছৰত কাম কাজৰ হিচাপ নিকাচ কি ধৰণে লৈছে লাচিত থানাই? নাই, বৰ্তমান সদনৰ যিটো অৱস্থা, আমাৰ অসমৰ সদনৰ যিটো অৱস্থা, মাছ বজাৰত থকা নিচিনা লাগে। এতিয়া মই যে ইয়াত আহি পিনি যিটো উপলব্ধি কৰিছোঁ, মাছ বজাৰত থকা নিচিনা লাগিছে, ইমানেই হুলস্থুল হৈছে। অৰ্থাৎ অনুষ্ঠানবিলাক আমি মাছ বজাৰহে ইমান কোলাহল হয়, আমি সভ্যত কৰা মাছ বজাৰত হুলস্থুল কৰে। পালন কৰিব পৰা নাই, আমি মাছ বজাৰত থকা নিচিনা লাগে। সমষ্টিৰ উন্নয়নৰ কথা কি দেখিছে? যদি উন্নয়ন কৰিবলৈ যাওঁ, তেওঁ 5-12 বিধায়ক, এবাৰ দুবাৰ নহয়, তেওঁ 5-12 বিধায়ক, 5-12 বিধায়কজন চাগে আচলতে বহুতখিনি উন্নয়ন কৰিব লাগিছিলে। যদি উন্নয়নৰ নমুনা মই কৈ আছোঁ, ৰ'ব মই আপোনালোকক কথা কৈ থাকোঁতে মই মাত মতা নাই, আপোনালোকৰ কথা কৈ থাকোঁতে মই মাত মতা নাই। গতিকে আপোনালোক বহক, তাৰ পাছত আপোনালোকে কথা ক'ব। আপোনালোকে কথা কৈ থাকোঁতে মই মাত মতা নাই নহয়, ৰ'ব কথাটো কৈ যাওক। চাওক, আমাৰ জীৱন অভয়াৰণ্যত আপোনাৰ এতিয়ালৈকে এটা অতিথিশালা নাই, যাৰ ফলত আপোনাৰ পৰ্যটনসকল আহি পিনে আমাৰ ইয়াত থাকিবলৈ কোনো ব্যৱস্থা নাই। হয়নে? 2 নম্বৰ কথা, যিটো সময়ত আপোনাৰ পৰ্যটনস্থলীৰ কথা কৈ আছোঁ। 2 নম্বৰ কথা কৈছোঁ, আমাৰ যিটো সীমা সমস্যা, যেতিয়া তেওঁ কংগ্ৰেছত আছিলে এই বিধায়কজন, তেতিয়া আপোনাৰ সীমা সমস্যাৰ কথা খুব মতে মাত মাতিছিলে। কিন্তু বৰ্তমান যিখন বিজেপি চৰকাৰ আহিলে, তেওঁ কিন্তু এতিয়ালৈকে নিমাত। আমি ভাবিছোঁ যে বিধায়কজনে দুটা গুলি ভয়ত যেতিয়া পলাই গৈছিলে, আটাইতকৈ ডাঙৰ তেওঁ এটা মূৰ্খামি কাম কৰিছে বৰ্তমান সময়ত। অমিত শ্বাহ ডাঙৰীয়াৰ কথাৰ মতে তেওঁ
মৰিয়নি সমষ্টিত ১৭০০ বিঘা মাটিত ৪টাকৈ ডাঙৰ জলাশয় খান্দি বান নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰিবলৈ আহিছে। ১৭০০ বিঘা মাটি, এবিঘা দুবিঘা ১৭০০ বিঘা মাটি, যাৰ ফলত পোনপ্ৰথমে কৃষকসকলৰ মূৰত ৰামটোমান মাৰিব, পৰিভ্ৰমী চৰাই নাইকিয়া হ'ব। খান্দিলে ক'ত পুখুৰীটো খান্দিলে ক'ত মই নিজে আছো, মই ৰূপজ্যোতি কুমি ডাঙৰীয়া মই অপৰাধ চেলেঞ্জ কৰিছো। যদি ৰূপজ্যোতি কুমি ডাঙৰীয়া মোৰ লগত প্ৰত্যাহ্বান জনাইছো, মই তেওঁৰ লগত কথা পাতক। কৃষিভূমি ধ্বংস কৰাৰ অভিযোগ এটা উঠিছে, এই কথাটো সঁচা নে মিছা? কৃষিভূমি ধ্বংস কৰাৰ এটা অভিযোগ উঠিছে। খান্দিলে ক'ত পুখুৰীটো ক'ত খান্দিলে খান্দিলে ক'ত কৰি আছে? খান্দিবৰ কাৰণে ইতিমধ্যে গোটেই যোজা চলালে। যোৱা ৩১ তাৰিখে সেইকাৰণে চিন্তামণি ঘৰৰ পৰা তেওঁ পলাই আহিছে। বামুণপুখুৰী জিলা পৰিষদৰ চিন্তামণি পঞ্চায়তৰ পৰা আমাৰ ৰূপজ্যোতি কুমি ডাঙৰীয়া পলাই আহিছিলে। কিয় পলাই আহিছিলে? ঠিক আছে, অভিযোগ প্ৰতি অভিযোগ আছে। ঠিক আছে, মই আন এগৰাকী জ্যেষ্ঠ নাগৰিকৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। এগৰাকী জ্যেষ্ঠ ভোটাৰ হিচাপে সমষ্টিটোত আপুনি বহু বছৰ ধৰি ভোট দিলে। এগৰাকী বৰ্তমানত যিগৰাকী বিধায়ক, এই বিধায়কগৰাকীও কেইবাটাও টাৰ্ম আছে বিধায়ক হৈ, জনপ্ৰতিনিধি এগৰাকী হৈ। এইবাৰ বহুতে কৈছে যে সমষ্টিৰ সমীকৰণ সলনি হৈছে, হয়তো বিধায়ক সলনি হ'ব পাৰে। কিমান দূৰ সন্তুষ্ট বিধায়কগৰাকীৰ ওপৰত? ব্যক্তিগতভাৱে মই একো নকওঁ। ব্যক্তিগতভাৱে তেওঁৰ লগত মোৰ মধুৰ সম্পৰ্ক, খুবেই ভাল কথা। তেওঁ মোক সন্মান কৰে, ময়ো তেওঁক সন্মান কৰোঁ। কিন্তু মই যদি ৰাজহুৱা স্বাৰ্থত মই যদি কথা ক'বলগীয়া হয়, তেতিয়া মই তেওঁক যেন অলপমান তেওঁ ব্যৰ্থ হৈছে, এই কথাটো মই সঁচাকৈ ক'ব লাগিব। অলপমান ব্যৰ্থতাৰ কাৰণটো হৈছে কি, মই অনুৰোধ কৰিম তেখেতক যে পৰৱৰ্তী তেওঁ যদি আকৌ নিৰ্বাচিত হয়, তেতিয়াহ'লে তেওঁ সেই মই যিখিনি ভাবিছোঁ কাম, দুটামান কাম, এই কামখিনি তেওঁ কৰিলে তেওঁ আৰু পৰৱৰ্তী বহু বছৰলৈ তেওঁ হয়তো ইয়াত প্ৰতিনিধিত্ব কৰিব পাৰিব। কি কৰিব লাগিব? প্ৰথম কথা মৰিয়নি সমষ্টিটোৰ কথা মই নকওঁ। এই মৰিয়নি অঞ্চলটোত আমি চিকিৎসা সেৱাৰ ক্ষেত্ৰত বহু পিছ পৰি আছোঁ। মই ব্যক্তিগতভাৱেও বহু অসুবিধাত পৰিছোঁ। আজি কেইদিনমান আগতে মোৰ অসুখ হৈছিলে, মই ইয়াত চিকিৎসা কৰিব নোৱাৰি মই তিতাবৰলৈ যাবলগীয়া হৈছে। গতিকে আমি ইমান এটা পুৰণা এখন নগৰ, পুৰণা চহৰ, এই চহৰত আমি যদি চিকিৎসা সেৱাটো ন্যূনতম সেৱাটো আমি যদি নাপাওঁ, আমাৰ কাৰণে বৰ লাজৰ কথা। এই ক্ষেত্ৰত তেখেতক এটা পূৰ্ণ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে মই বৰ্তমানৰ বিধায়কগৰাকীক অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয় কথা, অলপ আগতে মই আহি শুনিছিলোঁ যে ইয়াত অজয় বৰাইকে কৈ আছিলে যে শিক্ষাৰ ক্ষেত্ৰত অলপ পিছ পৰি আছে। সঁচাকৈ শিক্ষাৰ ক্ষেত্ৰতো আমি পিছপৰা। মৰিয়নি সমষ্টিটোত উন্নত মানদণ্ডৰ শিক্ষানুষ্ঠান নাই, এখন কাৰিকৰী শিক্ষানুষ্ঠান নাই। তিয়কৰ কথাটো মই নকওঁ, তিয়কৰ কথাটো মই কোৱা নাই। তিয়কত হৈছে মহিলা বিশ্ববিদ্যালয় হৈছে, আউনীআটী বিশ্ববিদ্যালয় হৈছে, তিয়কত হৈছে। কিন্তু মৰিয়নিৰ এই ছাইডটো সঁচাকৈ পিছপৰা হৈ আছে। এই ছাইডটোত যদি অকণমান গুৰুত্ব দিয়ে, তেতিয়াহ'লে আমাৰ সকলো উপকৃত হ'ব। আৰু আমি ভাবোঁ, আমি মৰিয়নিবাসী সদায় কৈ আছোঁ, মই বিভিন্ন সভাতো কৈ আছোঁ যে মৰিয়নিত এটা এবাণ্ডেণ্ট এটা এলেকা আছে, প্ৰায় 37 চাকৰ ভূমি এবাণ্ডেণ্ট হৈ আছে। এই কথাটো সকলোৱে শুনক, কংগ্ৰেছৰ পক্ষই শুনক, বিজেপি পক্ষই শুনক বা অন্যান্য পক্ষই শুনক। এই 37 চাকৰ ভূমি এবাণ্ডেণ্ট হৈ আছে। ইচ্ছা কৰিলে চৰকাৰে একেদিনাই সেই ভূমিখিনি অধিগ্ৰহণ কৰি উন্নয়নমূলক কামত আমি আগবাঢ়িব কৰিব পাৰে, তাতে ইণ্ডাষ্ট্ৰী প্ৰতিষ্ঠা কৰিব পাৰে। এইখিনি পৰৱৰ্তী যিজন বিধায়ক হ'ব, আমি তেওঁৰ প্ৰতি অনুৰোধ ৰাখিম। আৰু মই ভাবোঁ যে বৰ্তমানৰ বিধায়কগৰাকীয়ে এই ক্ষেত্ৰত গুৰুত্ব দিব। ঠিক আছে, চৰকাৰখনে তেতিয়াহ'লে নিয়োগ সৃষ্টিৰ কাৰণে যিখিনি কাম কৰিছে, এতিয়া আমি এডভান্টেজ আছাম বা এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যসূচী দেখিছোঁ, য'ত বাহিৰৰ পৰা ডাঙৰ ইনভেষ্টৰ আহিছে, ইয়াতে কাম কৰিছে। সেই যিটো অৰ্থনৈতিক নীতি, তাত আপুনি বিশ্বাস কৰে কৰ্পৰেট অৰ্থনৈতিক নীতিক নে থলুৱাভাৱে সুবিধা দিব লাগে? থলুৱা হ'লে বেছি ভাল হয়, কৰ্পৰেটতকৈ থলুৱা হ'লে বেছি ভাল হয়। কৰ্পৰেট হ'লে এটা ধনী হৈ যাব, থলুৱা হ'লে আমি দুখীয়া মানুহখিনি আমি স্বাৱলম্বী হ'ব পাৰিম। গতিকে থলুৱা উদ্যোগৰ প্ৰতি গুৰুত্ব দিব লাগে চৰকাৰে। ধুধৰালী ধুধৰালীটো বৰ অনগ্ৰসৰ হৈ আছে। ধুধৰালীৰ ক্ষেত্ৰত আমি অকণমান আগবাঢ়িব লাগিছিল। ধুধৰালী কামখিনি বৰ লেহেমীয়া গতিত হৈ আছে। এই ক্ষেত্ৰত সময় আছে, এতিয়াও বিধায়কে আমাক যদি চকু দিয়ে, তেতিয়াহ'লে আমি উন্নত হ'ব। ধন্যবাদ। মই আহিম পাছফালৰ পৰা কোনোবা এগৰাকীয়ে ক'ব বিচাৰি আছিল, কওক আপুনি কোনটো দলৰ? কংগ্ৰেছ দলৰ। কংগ্ৰেছৰে আছিলে এটা সময়ত আপোনালোকৰ বৰ্তমানৰ বিধায়কগৰাকী? হয়, এতিয়া কথা এনেকুৱা হৈছে, আগৰ ৰজা মহাৰজাবিলাকে যেতিয়া অশ্বমেধ যজ্ঞ পাতে, তেতিয়া ঘোঁৰা এটা মেলি দিয়ে। ঘোঁৰাটো যেতিয়া গৈ থাকে, যিমানখিনিলৈকে গৈ থাকে সিমানখিনি তেওঁলোকৰ মাটি হয়। এতিয়া গুজৰাটী বনিয়াই কি কৰিছে, এটা গাধ মেলি দিলে। সেই গাধটোৱে কি কৰিছে, যিবিলাক খালী মাটি সেইবিলাক দখল কৰিছে। এতিয়া চিন্তামণিগড়ত ভকামুখৰ যিখিনি মাটি আছে, সেই মাটিখিনি এই গুজৰাটী বনিয়াই দখল কৰিছে। আৰু দখল কৰি সিদিনা ৰূপজ্যোতি কুৰ্মী তাৰ পৰা খেদা খাবলগীয়া এটা অৱস্থা হৈছে। কোনে দখল কৰিছে? চৰকাৰে দখল কৰিছে। আৰু সেইখিনি আপোনালোকৰ মিডিয়াত আমি দেখিবলৈ পাইছোঁ। গতিকে আমি ধিক্কাৰ দিছোঁ, সেই মানুহখিনিয়ে সেই খেতি পথাৰ কৰি খাইছিলে, বঞ্চিত কৰিছে। গতিকে ধিক্কাৰ দিছোঁ বিজেপিক। ঠিক আছে, আৰু বাগানৰ প্ৰতিনিধি আৰু কোনোবা আছে নেকি? বাগিচাৰ প্ৰতিনিধি কোন আছে? ৰূপজ্যোতি কুৰ্মী বাগানৰ লোকসকলৰ বাবে কি কাম কৰিলে? নিজে বাগানৰ পৰা এগৰাকী প্ৰতিনিধি,
কংগ্ৰেছত আছিল, বিজেপিলৈকে আহিল, ভবা হৈছিল যে বিজেপিত এতিয়া উন্নয়নৰ কাম কৰিব, চৰকাৰৰ অংশীদাৰ হ'ব। কিমান দূৰ সন্তুষ্ট আপোনালোক? হয়, আমি বিধায়ক হিচাপে তেখেতে বাগানৰ যিখিনি শ্ৰমিক আছে বা চাহ জনগোষ্ঠীৰ ৰাইজৰ কাৰণে যেনেধৰণে কৰিব লাগিছিলে, আমাৰ যিখিনি ৰূপজ্যোতি কৰ্মী বুলিয়ে নহয়, আমাৰ যিখিনি জনপ্ৰতিনিধি আছে তেওঁলোকে বিশেষভাৱে চাহ জনগোষ্ঠীৰ ৰাইজৰ কাৰণে, আদিবাসী ৰাইজৰ কাৰণে যেনেধৰণে কাম কৰিব লাগিছিলে আজি তাৰিখে তেওঁলোকে ফেইলাৰ হৈছে, তেওঁলোকে কাম কৰিব পৰা নাই। আমাৰ যিখিনি সমস্যা, আমাৰ যিখিনি সমস্যা মই অকল ৰূপজ্যোতি কৰ্মী না বিজেপিৰ কোনোবা বাগানৰ আছে নেকি প্ৰতিনিধি? বিজেপিৰ পৰা আছে নেকি বাগানৰ প্ৰতিনিধি? সঁচা কথাটো কওক, হৈছে নে হোৱা নাই? ছাৰ কওক, বাগানৰ পৰা ক'ব। মই আছে বাগানৰ পৰা কওক। না এই বাগানৰ পৰা ক'বলৈ দিয়কচোন, সঁচা নে মিছা আমি জানিলো এবাৰ বাইদেউ। উন্নতি হৈছে, ৰাস্তা ঘাট, শিক্ষা স্কুল হৈছে, মডেল স্কুল হৈছে। আগতে বাগানৰ ৰাস্তাকেইটা ইমান কেঁচা আছিলে, এতিয়া ইমান ধুনীয়া ৰাস্তা হলিয়া গলিয়া হৈছে ধুনীয়াকে। ঠিক আছে, বাগানৰ প্ৰতিনিধি। মই সম্পূৰ্ণ কৰা নাই, মোৰ কথাখিনি শুনি লওক। মই সম্পূৰ্ণ কৰা নাই, মই সম্পূৰ্ণ কৰা নাই, মোৰ কথাখিনি শুনি লওক। চব 200 বছৰ আমাৰ চাহ জনগোষ্ঠীয়ে 200 বছৰ ইয়াত থাকি কোনো চৰকাৰে মাটি পটা দিব নোৱাৰিলে। চবতছে ডাঙৰ কাম কৰিছে মাটি পটা দিয়া, পাৰিছে। আগত একটা ৰাস্তা নাছিলে, একটা পকা ৰাস্তা নাছিলে, এতিয়া প্ৰত্যেক লাইনে লাইনে গলিয়ে গলিয়ে পকা ৰাস্তা শেষ হ'ব গৈ আছে। আদৰ্শ হাই স্কুল নাছিলে, হাই স্কুল বনি গৈ আছে। আদৰ্শ অংগনবাদী স্কুল নাছিলে, অংগনবাদী স্কুল গৈ আছে। আৰু চবতছে ডাঙৰ কথা কোৱাৰ পৰিৱেশ এটা দিব লাগিব, চাহ বাগিচাৰ কাৰণে আমি কোনো দলৰ নহয়, আপোনালোকে আমাৰ কথা শুনিব লাগিব। আমি কোনো দলৰ নহয়, না বিজেপি না কংগ্ৰেছ, আমাৰ কথা শুনিব লাগিব। আমি বিতৰ্ক কৰিবলৈ অহা নাই। প্ৰকৃত কথা কি, আমাৰ যিখন মৰিয়নি কলেজ আছে, মৰিয়নি কলেজৰ পৰা আপোনাৰ আধাতে শিক্ষা সাং কৰি মানে ড্ৰপ আউট কৰা মানে আপোনাৰ ছাত্ৰ ছাত্ৰীৰ পৰিমাণ, বাগানৰ পৰিমাণ বেছি। আপুনি মই সুধিব নালাগে, সেই কথাটো আপোনালোকে মৰিয়নি কলেজৰ অধ্যক্ষক সোধক। কিন্তু বাগানৰ ছাত্ৰ ছাত্ৰী বেছিকৈ ওলাই গৈছে। আগ্ৰহ নাথাকিলে দৰবাৰটো ওলাবই, পঢ়াৰ প্ৰতি আগ্ৰহ নাথাকিলে। ঠিক আছে, উত্তৰটো দিব, শুনি লওঁ। সঁচা নে মিছা আপুনি চমুকৈ কওক, চুটিকৈ কওক উত্তৰটো। মই কৈছিলো যে আমাৰ যিমান জনপ্ৰতিনিধিৰ কথা কৈছো, মই বিজেপিৰ কথা কোৱা নাছিলো। না এতিয়াতো আপুনি চৰকাৰখনৰ কথাই ক'ব লাগিব, বিধায়কৰ কথা। এতিয়া কওঁ যে আজি পূৰ্বৰ যিখিনি আগত চাহ জনগোষ্ঠী আদিবাসী ৰাইজসকলক কংগ্ৰেছ দিনতো ঠগ প্ৰবঞ্চনা কৰিছে, বিজেপিৰ দিনতো কৰিছে, কিন্তু কংগ্ৰেছতকৈ বিজেপিৰ দিনত অলপ উন্নত মানৰ মানে ৰাজনীতি কৰি আছে। যেনেকুৱা ধৰি লওক, আমি বাগানত গ'লে ৰাস্তা খুলি হাতত লৈ গৈছিলো। শিক্ষাৰ মানদণ্ড কেনেকুৱা আছে, উন্নয়নৰ মাপকাঠি আপোনালোকে কি ধৰণে বিবেচনা কৰিছে মই নাজানো। সকলোকে মই অনুৰোধ কৰিছোঁ, উন্নয়নৰ মাপকাঠি আপোনালোকে কি ধৰণে বিবেচনা কৰিছে সেইটো মই নাজানো। মোৰ অভিজ্ঞতাৰ পৰা মই ক'ব খুজিছোঁ, উন্নয়ন বিশেষকৈ স্বাস্থ্য, শিক্ষা আৰু যাতায়াতৰ ওপৰত মেইনলি ডিপেণ্ড কৰা হয়। মৰিয়নি সমষ্টিত আজি 5 বছৰ আগত এটা অৱস্থা কেনেকুৱা আছিলে আপুনি নিশ্চয় দেখি আছিলে। আজি এই বিধায়ক ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া বিজেপিলৈ অহাৰ পিছত মৰিয়নি সমষ্টিৰ যিটো উন্নয়ন হৈছে, আপোনালোকে যদি ভাবিছে নাই কৰা তেতিয়াহ'লে মই নাজানো। মই বিশেষকৈ ক'ব খুজিছোঁ, নকছাইত নিৰ্মাণ হোৱা মহিলা বিশ্ববিদ্যালয়, আউনীআটী সত্ৰ আধ্যাত্মিক বিশ্ববিদ্যালয় আৰু মহিলা আইন বিদ্যালয়, যদিহে এইখিনি শিক্ষাৰ ক্ষেত্ৰত উন্নয়ন বুলি নুবুজায় তেতিয়াহ'লে মই নাজানো। দ্বিতীয় কথা হ'ল, স্বাস্থ্যৰ ক্ষেত্ৰত নকছাইত যি 100খন বিচনাযুক্ত হস্পিটেল নিৰ্মাণ হৈছে, সেইটো যদি আপোনালোকৰ দৃষ্টিত উন্নয়ন নহয় তেতিয়াহ'লে মই নাজানো। তৃতীয়তে আহিছোঁ, অন্তন ল'ৰা ছোৱালী খেলা ধূলাৰ ক্ষেত্ৰত মৰিয়নি সমষ্টিত 3খন ষ্টেডিয়াম নিৰ্মাণ হৈছে, সেইটো যদি আপোনালোকৰ বাবে উন্নয়ন হয় তেতিয়াহ'লে মই নাজানো। 3 বছৰ বা 6 বছৰে উঠি অহা কণ ল'ৰা ছোৱালীবিলাকৰ কাৰণে কংগ্ৰেছে 70 বছৰ শাসন কৰিলে। 70 বছৰ ইণ্ডিপেণ্ডেন্সৰ পাছত ইংৰাজে 200 বছৰ শোষণ কৰি পেলাই ভাৰতত যিটো অৱস্থাত এৰি থৈ গৈছিলে, আৰু আজি আপোনালোকে বিজেপিয়ে যিটো অৱস্থাত ৰাজত্ব কৰিছে, এইখিনি 70 বছৰ কংগ্ৰেছৰ দেন হয়। আৰু তাৰপাছত যদি বাকী আছিলে, ৰাস্তা বাকী আছিলে আৰু টয়লেট বাকী আছিলে, সেই টয়লেট বনালে আৰু ৰাস্তা বনালে, আৰু কি বনালে আপোনালোকে? আৰু সেই ৰাস্তাকেইটাও কমপ্লিট হোৱা নাই এতিয়ালৈকে। আমাৰ ৰাস্তা চাব, দেৱাৰৰ পৰা চাৰিআলিৰ পৰা আপুনি টিয়কৰ ৰাস্তা চাব, বনাই দিয়া ৰাস্তা থাকিলে মাটিৰ বটাৰ কাৰণে ৰাস্তা বনাই গৈছে 2 বছৰ হোৱা নাই, 1 বছৰ হোৱা নাই, গোটেই ৰাস্তা ভাঙি খলাবমা হৈ গ'লগে। আমি ভঙা ৰাস্তা গোটেই ভাৰতবৰ্ষ শেষ কৰি থৈ গৈছে কংগ্ৰেছে 70 বছৰ শেষ কৰাৰ কাৰণে বিধায়ক মহোদয় আচলতে বিজেপিত আহিবলগীয়া হ'ল। বিজেপিত আহি উন্নয়নটো কৰি আছে, দেখিছে গোটেই মৰিয়নি সমষ্টি উন্নয়ন কৰিছে। ধুদৰ আলিৰ পৰা স্বাস্থ্য হওক, শিক্ষা হওক, যাতায়াত হওক, সকলো ক্ষেত্ৰত আগবাঢ়ি গুচি গৈছে। গতিকে কৈছোঁ যে মৰিয়নি সমষ্টিৰ উন্নয়নৰ ছবিটো কিন্তু লাহে লাহে দেখা গৈছে। আপোনালোকে এনেকৈ মিছা ভুৱা প্ৰচাৰ নিদিব। কংগ্ৰেছে শেষ কৰি থৈ গৈছে কংগ্ৰেছে। ঠিক আছে, বিজেপিৰ স্বচ্ছতাৰ যিটো কথা কওক।
বিজেপি যিটো স্বচ্ছতাৰ কথা কোৱা হৈছে, বিজেপিয়ে যিটো স্বচ্ছভাৱে কাম কৰা বুলি কয়, সমষ্টিটোত কিবা দুৰ্নীতিৰ অভিযোগ আছে নেকি? সমষ্টি বা চৰকাৰৰ কিবা দুৰ্নীতিৰ অভিযোগ আছে নেকি? দুৰ্নীতিটো আছে ইয়াত দুৰ্নীতি পাৰ্চেণ্টে আছেই। ৰাস্তা ঘাট বনোৱা দুৰ্নীতি। এতিয়া আপুনি চাওক যিবিলাক অংগনবাদী কেন্দ্ৰ বনালে সেইবিলাকৰ বাতৰি আপোনালোকৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। সংবাদ মাধ্যমে প্ৰকাশ কৰিছে দুৰ্নীতি কৰি পেলাই তেওঁলোকে ভাঙি গৈছে অংগনবাদী কেন্দ্ৰ। ভাঙি গৈছে। মৰিয়নী ক্ষেত্ৰত স্বাস্থ্য ক্ষেত্ৰত একেবাৰে জিৰ' উন্নত আছে। কংগ্ৰেছৰ দিনত 1 লাখ টকা দিব অংগনবাদী কাম কৰিছিলে, এতিয়া আমাৰ 25 লাখ টকা দিছে অংগনবাদী কাৰণে। খুব জেগাতে সুন্দৰ অংগনবাদী চেণ্টাৰ হৈ আছে। কংগ্ৰেছে দিনত ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছৰ চৰকাৰ থাকোঁতে ৰাজপথত বহি তেওঁ আন্দোলন কৰিছিল উন্নয়নৰ কাৰণে। এতিয়া উন্নয়ন নোহোৱা অৱস্থাতে আন্দোলন কৰি সীমা সমস্যাৰ কাৰণে তেওঁ অন্বেষণ কৰিছিল। এতিয়া সীমা সমস্যাৰ কাৰণে অন্বেষণ কৰি দেখুৱাওক ৰাজপথত বহি। সেইখন সাহস তেওঁৰ নাই। আৰু তেওঁলোকে কৈছে যে কংগ্ৰেছৰ দিনত থাকোঁতে তেখেতে নোৱাৰিলে। বৰ্তমান উন্নয়ন কৰিবলৈ আহিও তেওঁ কৰিব পৰা নাই। শিক্ষা অনুষ্ঠান নাই। আজি এটা পৰিয়াল, যিটো পৰিয়ালৰ 4জন সদস্য, তাৰে 3জন হ'ল বিদেশী আৰু এজন হ'ল নিজৰ নামটো ইয়াত আছে। আৰু আপোনালোকে ভাবিছে নেকি তেওঁৰ নেগুৰত ধৰি আপোনালোকে বৈতৰণি পাৰ হ'ব পাৰিব বুলি? আপোনালোকে যিটো আশা কৰিছে সম্পূৰ্ণ ভুল। আপোনালোকে তেওঁৰ পিছত বৈতৰণি পাৰ হ'ব পাৰিম বুলি নাভাবিব। আৰু সাধাৰণ মানুহক আভুৱা ভুৱাই কথা কৈ মগজ বেয়া নকৰিব মানুহৰ। সাধাৰণ মানুহ আজি জাগি আহিছে, গতিকে কংগ্ৰেছৰ নাও ডুবিবই, এবাৰ ডুবিলেই। ঠিক আছে, এক ছেকেণ্ড। কংগ্ৰেছ লাগে, হয়, ঠিক আছে। কামৰ কথা কৈছে যে এইগৰাকী বিধায়কে কংগ্ৰেছত থাকোঁতেও কিছুমান নিৰ্মাণ কাৰ্য কৰিছিলে, এই কথা কৈছে। মই আপোনাৰ ওচৰলৈকে আকৌ এবাৰ আহিব বিচাৰিছোঁ আৰু এটা কথা সুধি লওঁ। উচ্চ শিক্ষাৰ যিটো কথা কোৱা হৈছে, হয়, লাহে লাহে এই সমষ্টিটো শিক্ষাৰ কথাটো আহিব, উচ্চ শিক্ষাৰ কথাটো আহিব। বৰ্তমান সময়ত চৰকাৰখনৰ কাম কাজ যিটো আজিকালি বহুত অভিযন্তা, বহুত ইঞ্জিনিয়াৰে নিজৰ লাইনত কাম নাপায়, তেওঁলোকে বেলেগ কাম কৰিবলগীয়া হৈছে। এই উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপুনি মন কৰিছে নেকি? সঠিক দিশত আছে নে বেলেগকৈ কাম কৰিব লাগিছিল? কোৱাটো হৈছে ইতিমধ্যে মৰিয়নী সমষ্টি অন্তৰ্গত 2খনকৈ বিশ্ববিদ্যালয় স্থাপন হৈছে তিয়ক অঞ্চলত। কিন্তু মৰিয়নীত লাগে আপোনালোক? মৰিয়নী অঞ্চলটো সঁচাকৈ অনগ্ৰসৰ হৈ আছে এই শিক্ষাৰ ক্ষেত্ৰত। এই কথাটো ক'ব লাগিব, স্বীকাৰ কৰিব লাগিব। এইটো সকলোৱে স্বীকাৰ কৰিব লাগিব যে মৰিয়নী অঞ্চলটো সঁচাকৈ অনগ্ৰসৰ হৈ আছে। কোৱা হৈছে যে কিছুমান ক্ষেত্ৰত ইয়াত কোৱা হৈছে যে নিকা ভাগ নিয়োগ হৈছে। এইবিলাক মই সমৰ্থন কৰিছোঁ, কাৰণ মোৰ নিজৰ এটা ষ্টুডেণ্ট এটাই বিনা পইচাত APSC পাছ কৰি পেলাই এতিয়া নিয়োগ হৈ আছে, নিকা এপইণ্টমেণ্ট হৈ আছে। এইখিনি আমি স্বীকাৰ কৰোঁ, যিখিনি ভাল কাম সেই ভাল কামখিনি স্বীকাৰ কৰিব লাগিব। কিন্তু যিখিনি নাই হোৱা সেইখিনি আমি দাবী কৰি উত্থাপন কৰিব লাগিব। কংগ্ৰেছেই হওক বিজেপিয়েই হওক তেওঁলোকে উত্থাপন কৰিব লাগিব। বিজেপিৰ সদস্যসকলেও ক'ব লাগিব তেওঁলোকৰ বিধায়কক যে মৰিয়নীত এখন উন্নত মানদণ্ডৰ মৰিয়নী নগৰত এখন চিকিৎসালয় লাগে। এইটো সঁচাকৈ প্ৰয়োজনীয়। ফ্লাইঅভাৰৰ কথা পিছৰ কথা, ফ্লাইঅভাৰ যেনে তেনে চলি যাব, ফ্লাইঅভাৰ নহ'লেও আমাৰ আপত্তি নাই, কিন্তু চিকিৎসালয় এখন উন্নত মানদণ্ডৰ চিকিৎসালয় মৰিয়নী নগৰ অঞ্চলত বিশেষকৈ প্ৰয়োজন। এইটো দলীয়ভাৱে উত্থাপন কৰিব লাগিব। এইটো মই ব্যক্তিগতভাৱে কোৱা নাই, ৰাজহুৱা হৈ কৈছোঁ। ঠিক আছে, ধন্যবাদ ছাৰ। মই আহিম আপোনাৰ ওচৰলৈকে। বহুত প্ৰতিনিধি আছে, বেলেগ ক্ষেত্ৰৰ প্ৰতিনিধি, মহিলা আছে, পুৰুষ আছে, কিছু যুৱ প্ৰতিনিধি। ঠিক আছে, আপুনি কৈ আছিলে, মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। আপোনাৰ পৰিচয়টো? আপুনি পঢ়ি আছে নে কাম কৰি আছে? মই যুৱ মৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰী হয়। ঠিক আছে। এই যে নিয়োগৰ কথা কোৱা হৈছে, নিয়োগ সৃষ্টি কৰা হৈছে, যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে কি ভাবে? কেৱল চাকৰিৰ নিয়োগ সৃষ্টি হৈছে নে অন্য ধৰণৰ নিয়োগ সৃষ্টি হৈছে? আমাৰ যুৱ মৰ্চাৰ আপোনাৰ CM টিকুলে পাই আমাৰ বহুতখিনি উপনীত হৈছে। আমাৰ ল'ৰা ছোৱালীখিনিয়ে ফাৰ্ষ্ট টাইম CM টিকুলে যোৱা বছৰ পাইছে, এইবছৰ আমাৰ বহুতখিনিয়ে পাইছে। নিয়োগ সৃষ্টিত কাম কৰাৰ কাৰণে, উপাৰ্জন বৃদ্ধিৰ কাৰণে কি কৰিছে? টিকুলেতো সেইটোৱে কৰিছে। কিমান? সেই 2 লাখ টকাৰে কি কৰিছে তাৰপিছত? মই নিজে এখন ফাৰ্ম খুলি পিনে মোৰ পৰিয়াল চলাই আছোঁ। ভাল হৈছে, ঠিক আছে। এই দেখক, নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত অকল মন্ত্ৰী MLA পত্নীসকলৰহে আপোনাৰ লাভ হৈছে, বেলেগৰ কাৰো নাই। আমি মৰিয়নী সমষ্টিত চাবলৈ যাওঁ, বৰ্তমান কাকনি গাঁৱত আমাৰ MLA DIC খুলিছে। হয়, চবেই পাইছে আৰু আমি কোনো দলত নাথাকোঁতে আমি পাইছোঁ, কোনো দলত নাছিলোঁ। এডভান্টেজ আছাম যুৱকসকলৰ বাবে নহয় নেকি? মানুহসকল আঁচনি পেলাই দিলে। বিজেপিয়ে অকল ভয় ভাবুকি আৰু প্ৰলোভনৰ ৰাজনীতি কৰি আছে, গম পাইনে? যিমান দিনে কৰি আছে বিজেপিয়ে ভয় ভাবুকি আৰু প্ৰলোভনৰ ৰাজনীতি কৰি আছে, ভয় ভাবুকিৰ ৰাজনীতি কৰি আছে, বেলেগ একো কৰা নাই। মই চৰকাৰ বেলেগ ক'ব নাযাওঁ। মই ৰ'ব এবাৰ শুনক।
এবাৰ শুনক হৈ আছে তেওঁলোক যে দুধৰালি কিনাৰ নহয় আমাৰ এক্সিডেণ্ট হয় কিমান মানুহ ঢুকাইছে আমাৰ দুধৰালি আপোনাৰ চাৰিআলি ডেপাপাৰ চাৰিআলিৰ পৰা অলপ আগলৈ যদি যায় নিয়োগৰ কথা কওক নিয়োগ ইয়াত আজি ৰণাংগনত এটা কথাই উল্লেখ হৈ আছে মোৰ যি লাগিছে আগতে আমাৰ জীৱনাৰায়ণত কিন্তু আমাৰ গ্ৰাম্য অঞ্চলত কিমান উন্নত হৈছে হৈছিলে তেখেতসকলে গৈ পাইছে আজিকালি ধুধুৰালি বনাৰ কাৰণে সেইবোৰ বন্ধ হৈ গৈছে 2 নম্বৰ সেইকাৰণে বহু মানুহৰ গাত লাগিছে এই কথাটো কৈছে ঠিক আছে কওক কংগ্ৰেছে উন্নতি হ'লে গোটেই সমষ্টিটো উন্নত নুবুজায় আৰু যিসকলে আজি আমাৰ লগত এতিয়া কথা বতৰা চলি আছে তেখেতসকলে এসময়ত আমাৰ সভাপতি আছিলে কংগ্ৰেছৰ কৰ্মী আছিলে হেল্ল' আমি হুলস্থুল কৰাৰ আগতে এটা কথা ক'ব যিটো আমাৰ নিয়োগ সৃষ্টি কৰিছে বুলি আমাৰ ইতিমধ্যে বিজেপি চৰকাৰে ক'ব বিচাৰিছে যে নিয়োগ সৃষ্টি মানে কি আমি গ্ৰাম্য শুনি আমাৰ যিহেতু শিক্ষিত যুৱ সমাজে ক'ব বিচাৰিছে যে নিয়োগ সৃষ্টিটো আমাৰ কেনেদৰে হৈছে যে নতুন প্ৰজন্মই কওকচোন যে নিয়োগ সৃষ্টি হৈছে নে পুৰণা ৰিটায়াৰমেণ্ট চাকৰিবিলাকৰ এপইণ্টমেণ্ট হৈছে আৰু পুৰণা চাকৰি এপইণ্টমেণ্ট হোৱাই আমাৰ সংস্থাপন হ'ব নেকি কাৰণ অসমত যিমান নিবনুৱা সৃষ্টি হৈছে এবছৰত নিয়োগৰ দ্বাৰা কেতিয়াও সমাধান নহয় ক্ষুদ্ৰ উদ্যোগ হ'বই এগৰাকীয়ে কৈছে যে 2 লাখ টকা দিছে সেই টকা কিনিলে তেওঁলোকে নিয়োগ সৃষ্টি হৈছে কি ভাবে এতিয়া 2 লাখ টকাকে পইচা দিলা বুলি কৈছে 2 লাখ টকাত নিয়োগ সৃষ্টি হোৱা এখন চৰকাৰে 1 টকা নোলোৱাকৈ 1 লাখ 60 টকা চাকৰি দিছে 1 টকা নোলোৱাকৈ 1 লাখ 60 টকা চাকৰি দিছে মানে 160 কুইণ্টেল ধান মই চৰকাৰত মানে জমা দিছিলো কিন্তু আজিৰ দিনত কওকচোন হিতাধিকাৰী লোৱা বুলি কৈছে যে মোৰ নিচিনা এজন খেতিয়কক কিবা হিতাধিকাৰী দিব পইচা দি পেলাই নিবনুৱা সৃষ্টি ডাঙৰ মৰিয়নি সমষ্টি যে নিবনুৱা সংস্থাপনৰ কাৰণে কি ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰিলে আমি বিচাৰো আমি নতুন প্ৰজন্ম ক্ষুদ্ৰ উদ্যোগৰ দ্বাৰা আমি আমি মৰিয়নি সমষ্টিত ক্ষুদ্ৰ উদ্যোগ বিচাৰো হিতাধিকাৰী নিবিচাৰো ঠিক আছে ক্ষুদ্ৰ উদ্যোগৰ কথা কৈছে কিবা প্ৰস্তাৱ আছিল নেকি সমষ্টিটোত ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ কিবা প্ৰস্তাৱ আছিল নেকি কংগ্ৰেছে কৈ আছে যে আমি ক্ষুদ্ৰ উদ্যোগ বিচাৰো কিবা চিন্তা চৰ্চা হৈছিল নেকি কথা ক্লিয়াৰ কৰিব বিচাৰিছোঁ এতিয়া যে কংগ্ৰেছৰ এজন আমাৰ প্ৰতিনিধিয়ে ক'লে যে নতুনকৈ আমি চাকৰি গঠন কৰা নাই বা নতুনকৈ চাকৰি দিয়া নাই PWD ডিপাৰ্টমেণ্ট কি নতুনকৈ গঠন কৰিব নে শিক্ষা বিভাগ নতুনকৈ গঠন কৰিব যিখিনি ডিপাৰ্টমেণ্টৰ চাকৰি চলি আছে য'ৰ পৰা ৰিটায়াৰমেণ্ট হৈছে সেইসকলে চাকৰি যিসকলে ল'ৰা ছোৱালী পাইছে 22 বছৰ বা 18 বছৰ 30 বছৰ ভিতৰত পাইছে সেইটো কি নতুন চাকৰি নহয় নেকি সেইটো চাকৰি নহয় নেকি এইটো আপোনালোকৰ মতে পইচা দি পইচাটো পায় 5 লাখ 10 লাখ ব্লেড বিক্ৰী কৰি চাকৰি দিছিলে সেইখিনি কি নতুন চাকৰি আছিলে নেকি আজি নিজাববীয়াকৈ ল'ৰা ছোৱালী পঢ়ি নিজৰ ডবল চাকৰি লৈছে সেইটো কাৰণে নতুন চাকৰি এই কথাটো কৈছে তাৰ বাহিৰে এতিয়া যে চেমি কণ্ট্ৰেক্টৰ বনিছে তাত যিসকলে নতুন চাকৰি পাব সেইটো কি নতুন চাকৰি নহয় নেকি হয় নে নহয় এইটো চাকৰি ৰাকেশ পালে দিয়া চাকৰিখিনি নতুন চাকৰি নেকি ৰাকেশ পালে দিয়া চাকৰিখিনি নতুন চাকৰি আছিল নেকি নতুন প্ৰজন্ম হিচাপে চাকৰি দিয়া নাই বুলি কোৱা নাই কথাটো আপোনালোকে ভুল নুবুজিব আমি কৈছো যে নিয়োগ হ'ব লাগে আপোনাৰ প্ৰশ্ন ভুল এই কথা ক'বলৈ দিয়ক নিয়োগ হ'ব লাগে মৰিয়নি সমষ্টিৰ কথা ক'ব ক্ষুদ্ৰ উদ্যোগৰ দ্বাৰা ক'ত নিয়োগ আমাৰ এজন নিবনুৱা সংস্থাপন দিবৰ বাবে মৰিয়নিত কেইটা ইণ্ডাষ্ট্ৰী আজিলৈকে হ'ল মৰিয়নিত ইণ্ডাষ্ট্ৰী কৰিবৰ কাৰণে জেগা নাই নেকি যিখন দুগ্ধ পাম আছে আজি যদি মৰিয়নি দুগ্ধ পামখন যদি নতুনকৈ তাক প্ৰজেক্ট কৰে তেতিয়া তাত কিমান নিবনুৱা সংস্থাপন হ'ব এইবিলাক আপোনালোকে চকু দিয়ক চাকৰি এটা সীমিত বস্তু আচ্ছা এটা কথা ৰ'ব আমি সকলোবিলাক আমি কথাবিলাক সমষ্টি উন্নয়ন কৰা হ'ল যিসকলে চাকৰি মৰিয়নি সমষ্টি উন্নয়নৰ কাৰণে কথা পাতিব লাষ্ট আপোনালোকে 25 ইয়াৰ্ছত চিন্তা কৰক মৰিয়নি সমষ্টিত এটা উদ্যোগ বহিলে নে মৰিয়নি সমষ্টিত এটা উদ্যোগ বহিলে নে এটা চাকৰি দিলে কেতিয়া উন্নয়ন নুবুজায় জলসিঞ্চনৰ ক্ষেত্ৰত এখন চৰকাৰে আপোনালোকে সঁচা কথাখিনি ৰাজনীতি চিনি পালে একো নাপালে আমাৰ গ্ৰাম্য অঞ্চলত যাব আজি কিমান উন্নতি হৈছে বিজেপি দিনত আপোনালোকে গম পাব আৰু এটা কথা শুনক আজি তেওঁ কৈছে চাকৰি নিকাল বহি থকা কংগ্ৰেছৰ দিনত নিকাল কংগ্ৰেছৰ দিনত এটা প্ৰেচিডেণ্টে 4 লাখ 5 লাখ টকা খাই দিছিলে আমাৰ 33 বছৰ হৈছে 33 বছৰ প্ৰত্যুত্তৰ দিবলৈ ৰাইজৰ দল সাজু হৈছে ইতিমধ্যে ৰাইজৰ দলৰ তৰফৰ পৰা মই কৈছোঁ আমি উপনীত হ'ম আৰু চবেই ভয় খাইছে কেলে উঠিছে কিয় যিটো ফলত ৰাইজৰ দল শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব ৰাইজৰ দলে কিয় পৰিৱৰ্তন বিচাৰিছে এয়া নমুনা গণতন্ত্ৰ মাত ৰাইজৰ মাত শুনিবলৈ যাৰ ধৈৰ্য নাই গণতন্ত্ৰৰ হত্যাকাৰী বিজেপি গতিকে পৰিৱৰ্তন অৱশ্যম্ভাৱী ৰাইজৰ দলে পৰিৱৰ্তন বিচাৰিছে জীৱন অভয়াৰণ্যক ৰক্ষা কৰাৰ পণ লৈছে হৰণ কৰিব খুজিছে জৈৱ বৈচিত্ৰ্যক ৰাইজৰ দলে মৰিয়ানিৰ এই অনুন্নত অৱস্থাৰ পৰা পৰিত্ৰাণ দিব গতিকে বিৰোধী শক্তি জিন্দাবাদ ঠিক আছে বিৰোধী শক্তিৰ কথা কোৱা হৈছে কওক ৰাইজৰ দলে বিচাৰি আছে ৰাইজৰ দলৰ প্ৰতিনিধি আহিব আৰু বৰ্তমানৰ বিজেপিৰ যিগৰাকী প্ৰতিনিধিতকৈ শক্তিশালী হ'ব
কিমান শক্তিশালী হ'ব। এফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে, বিয়াগম মন্ত্ৰীসকল আছে, আৰু বিৰোধীৰ যি শক্তি, সেই শক্তিক লৈ বহুতে প্ৰশ্ন কৰি আছে। আপোনালোকৰ পাৰ্টি, এক ছেকেণ্ড কৈ ল'ব দিয়ক, তাৰপিছত ক'ব। আপোনালোকৰ যদি পাৰ্টি আহে, এনেকুৱা কি বৈশিষ্ট্য আছে, এনেকুৱা কি কোৱালিটি আছে যে মৰিয়নীবাসীয়ে তেখেতক সমৰ্থন কৰিব? আমি প্ৰথমে মই সকলোকে এটা কথাই অনুৰোধ কৰিছোঁ, অন্ততঃ কথাখিনি শুনি লওক, তাৰ পাছত হুলস্থুল কৰিব। আমি যিহেতু এটা গঠনমূলক ইয়াত আলোচনা কৰিবৰ কাৰণে সমবেত হৈছোঁ, গতিকে সকলোৱে ইজনৰ কথা সিজনে শুনাটো বাঞ্ছনীয়। আমি ভাবোঁ মৰিয়নীত বিগত যিখিনি সময় বিভিন্নজন ইয়াত বিধায়ক হৈ গ'ল, কিন্তু কোনো এজনে আমাৰ মৰিয়নীৰ গ্ৰামাঞ্চলৰ যিটো গ্ৰাম্য অৰ্থনীতি গঢ়াত কোনো এজনে আমাৰ বিশেষ পদক্ষেপ ল'লে বুলি আমি দেখা নাই। সেইকাৰণে আমি ভাবোঁ আমি ৰাইজৰ দলৰ মূল কাৰ্যসূচীৰ ভিতৰত আছে আমাৰ গ্ৰাম্য অৰ্থনীতিটো মানে সবল কৰাৰ মূল উদ্দেশ্য। তাৰ লগতে আমি গ্ৰামাঞ্চলৰ যিবিলাক খেতিপথাৰ, এইবিলাক খেতিপথাৰ আমি বছৰত 3টা খেতি কৰাৰ এটা উপযোগী কৰাৰ কাৰণে আমি জলসিঞ্চনৰ ব্যৱস্থাৰ কথাটো আমি ভাবিছোঁ। কিন্তু বিগত সময়ছোৱাত আমাৰ যিজন বিধায়ক আছে, তেখেতে এই ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা আমি নেদেখিলোঁ। আজিলৈকে এটা ক'তো জলসিঞ্চনৰ কোনো ব্যৱস্থা এটা আমি কৰা নেদেখিলোঁ। আপোনালোকে শুনি লওক, এনে চাওক, আপোনালোকে এনে হুলস্থুল কৰিলে কথাবিলাক জিকি যাব পৰা নাযায়। আমি কৈছোঁ শুনক, চিঞৰিলে নহ'ব। আপোনাৰ পাৰ্টীয়ে কি কৰিব তেতিয়াহ'লে? আমি গ্ৰাম্য অৰ্থনীতি উন্নত কৰিব বিচাৰোঁ, পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিব পাইছোঁ, খোৱা পানীৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি যত্ন কৰিম, আৰু আমাৰ যিটো গ্ৰাম্য অৰ্থনীতি তাৰ কাৰণে আমি গাঁৱে গাঁৱে ক্ষুদ্ৰ উদ্যোগ গঢ়াৰ যি এটা পৰিকল্পনা আমি হাতত ৰাখিছোঁ। আমাৰ সভাপতি মহোদয় ইতিমধ্যে এইখিনি কথা ৰাইজৰ আগত ব্যক্ত। ঠিক আছে, সমষ্টিত যিহেতু আহিছোঁ, ৰূপজ্যোতি কুৰ্মীৰ কথা পাতি আছোঁ, আপোনালোকে ভাবে নেকি ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বা চৰকাৰৰ বিৰুদ্ধে ইয়াতে স্থানীয়ভাৱে কিবা দুৰ্নীতি বা কিবা অভিযোগ দেখা পাইছে জানো? ক'ব লগা। 100% আপোনাক মই গ্যাৰাণ্টি দি কৈছোঁ। আপোনাৰ প্ৰথম কথা হ'ল, মই অলপ দেৰি আগত কৈ গৈছিলোঁ, আপুনি ভিতৰ এৰিয়াত যাবই নোৱাৰে এটা ৰাস্তাটো। এতিয়াতো আপুনি ধূলিপা চৰ্দিত আপুনি থাকিবই নোৱাৰিব। বিভিন্ন ধৰণৰ জেগাত আমি ঘূৰি আছোঁ, সম্পূৰ্ণ আপোনাৰ মোটামুটি মেইন ৰাস্তাকেইটাৰ বাদে তাকো ধুদুৱালি অৱস্থা নাই। সেই ৰাস্তাকেইটা কৈছে, তাৰ বাদে একো কাম কৰা নাই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া। আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ কাৰণে অলৰেডি আপোনাৰ এতিয়া ছাব্বিছৰ কাৰণে আপোনাৰ নতুন মানুহ, আপোনাৰ সকলো নতুন প্ৰজন্মৰ ল'ৰা ওলাই আহিছে, সকলো ওলাই আহিছে। ছাব্বিছত ৰূপজ্যোতি কুৰ্মী হৰুৱাবৰ কাৰণে বিভিন্নজন ভাল ব্যক্তি আমাৰ মৰিয়নী সমষ্টিত আহি আছে। ৰাইজৰ দলৰ যিজন প্ৰতিনিধিয়ে অভিযোগ আনিছে, তেওঁলোকৰ যি গ্ৰাম্য অৰ্থনীতিৰ কথা কৈছে, গ্ৰাম্য উন্নতিকৰণৰ কথা কৈছে, তেওঁলোকৰ একমাত্ৰ চুমা বাবা বিধায়কে শিৱসাগৰত কিমান গ্ৰাম্য উন্নতি কৰিলে তেওঁ এটা প্ৰমাণ দিয়ক আমাক। ঠিক আছে, আন এগৰাকী ভোটাৰ দিবক দে, এক্সিডেণ্ট ৰ'ব। আন এগৰাকী ভোটাৰ আছে, তেখেতে কৈছে যে তেখেতে ৰাজনৈতিক দলৰ প্ৰতিনিধি নহয়, এগৰাকী ভোটাৰ হিচাপে ক'ব। ভোটাৰ হিচাপে আপুনি কি দেখা পাইছে? চৰকাৰখন কি ধৰণে চলিছে, পৰিৱৰ্তনৰ প্ৰয়োজন আছে নে নাই? চৰকাৰখন বিশেষকৈ ভাল বেয়াৰ মাজতে চলি আছে, চব চৰকাৰ ভাল বেয়াৰ মাজতে। এতিয়া যিহেতু আমি মৰিয়নী সমষ্টিৰ বিষয়ে ক'বলৈ যাওঁ, এতিয়া মৰিয়নী সমষ্টিৰ বিষয়ে ক'বলৈ গ'লে মৰিয়নীৰ যোনখন মৰিয়নী টাউনটোৱে এখন ঘৰৰ আপোনাৰ মেইন কোঠালি, য'ত সোমালে ইয়াৰ পৰিৱৰ্তন, ইয়াৰ উন্নয়নমূলক বস্তু ইয়াৰ পৰাই মানুহে প্ৰতিফলন হয়, এটা ড্ৰয়িং ৰুম বুলি কয়। আৰু বাকীবোৰ যিবোৰ অঞ্চল আছে সেইবোৰ এটা এটা কোঠা। মৰিয়নী যেতিয়া নামটো হয়, এতিয়া মৰিয়নী টাউনখনৰ বিষয়ে আমি বিশেষকৈ চিন্তা চৰ্চা কৰিব লাগে, যাতে বাহিৰৰ পৰা মানুহ আহিলে সা সুবিধাবোৰ পায়, আৰু মৰিয়নীৰ যেনেকৈ ওচৰ পাছৰ মানুহ আহিলেও ইয়াৰ সা সুবিধা পায়। কিন্তু বিগত 20 বছৰত আমি বহুত ইয়াত অসুবিধাৰ সন্মুখীন হৈছোঁ। তাৰ অসুবিধাৰ লগতে আমাৰ যেনেকৈ আমাৰ বাথৰুমৰ কথা কৈছে, টয়লেটৰ কথা কৈছে, বাহিৰৰ পৰা আহিলে আমি ইয়াত টয়লেট ইউজ কৰিব পৰা নাই। তাৰপিছত আমাৰ টাউনত ইমান বেমেজালি এটা সৃষ্টি হয়, আমি যেতিয়া ওলাই আহোঁ মানে মানুহ কোনফালে যাব, বজাৰখন ক'ত বহিছে, মানে বহুত বেমেজালি। ইমান বছৰ ৰূপজ্যোতি কুৰ্মী বিধায়ক হৈ থাকিলে এই কামখিনি কিয় কৰা নাই তেতিয়াহ'লে? তেখেতৰ প্লেন প্ৰগ্ৰাম কৰা নাই, সেইটো বিষয়ত তেখেতসকলে বিশিষ্ট ব্যক্তিসকলৰ লগত তেখেতে প্লেন প্ৰগ্ৰাম কৰা নাই, সেইটো তেখেতৰ দুৰ্বলতা বুলি মই ভাবোঁ, মোৰ অপিনিয়ন বুলি ভাবোঁ। আৰু লগতে মই অনুৰোধ কৰিছোঁ, যিয়ে বিধায়ক আহে বা যি ইয়াত বহি পিনাই কথাবোৰ আমি আলোচনা কৰিব আহিছোঁ, আমি ইয়াত হুলস্থুল কৰিব অহা নাই। আমি অনুৰোধ জনাইছোঁ যে আহিব লগা প্ৰজন্মক এটা প্লেন টাউন এটা মৰিয়নীখনত দিয়ে, আৰু মৰিয়নীখনৰ একদম চব ৰাস্তাৰ কিনাৰে যোনবোৰ আপোনাৰ মাটি এনে পৰি আছে, সেইবোৰ মাটি যাতে ইউটিলাইজ হয়, ইণ্ডাষ্ট্ৰীবোৰক ৱেলকাম কৰে। আমি সেইটো অনুযায়ী যে আহিব লগা প্ৰজন্মৰ যোনবোৰ ল'ৰা ছোৱালীবোৰ উঠি আহিছে, তেখেতলৈ কৰ্ম সংস্থাপন ইয়াত পায়। ঠিক আছে, টাউনৰ কথা কৈছে, টাউনখন একো কৰিব নোৱাৰিলে নেকি? দীৰ্ঘদিনীয়া বিধায়ক হৈ থাকিল। টাউনখন চবতকৈ ধুনীয়া আছে, মৰিয়নীৰ ভিতৰত টাউনখন একদম জিকজিকাই আছে, খুব ভাল হৈ আছে। মই আপোনাক কৈছোঁ, মই এটাকৈ তথ্য দিম। অসমৰ ভিতৰত 4 নম্বৰ প্লাণ্ট হৈছে মৰিয়নীয়ে কৰা FSTP চেগেল ট্ৰিটমেণ্ট প্লেণ্ট, যিটো আপোনাৰ পায়খানাৰ টেংকি চাফ কৰা এটা প্লেন আছে, এইটো অসমৰ ভিতৰত 4 নম্বৰ। আমাৰ মৰিয়নীত হৈছে অশোক সিংহাল ছাৰে আহি নিজে অপেনিং কৰিছে, এইটো অসমৰ ভিতৰত 4 নম্বৰ প্লেন। যদি কোনোবাই নাজানে সোধক, মই কিন্তু আৰ্গুমেণ্ট কৰা নাই, মই আপোনাক তথ্যই দিছোঁ। আৰু STP
চয়েজ ট্ৰিটমেণ্ট প্লেন, যিটো ড্ৰেইনৰ পানীকেইটা ডাইৰেক্ট যাতে নদীত নাযায়, আমি গা ধুব নোৱাৰোঁ, খাব নোৱাৰোঁ, তাৰ কাৰণে ট্ৰিটমেণ্ট কৰিছোঁ আমি। আমি 1 নম্বৰ ৱাৰ্ডত বনাই আছোঁ, আপোনালোকে চাব। প্ৰায় 3 crore 40 লাখ বাজেটৰ আমি এইটো প্ৰজেক্ট কৰি আছোঁ, সেইটো হৈ আছে। আৰু আপোনাৰ যি ৰাস্তা ঘাট, আপুনি কংগ্ৰেছ আমোলত ৰাস্তা ঘাটত আপুনি খোজকাঢ়িব গ'লে বাৰিষা দিনত টৰ্চ লাইট লৈ খোজকাঢ়িব লাগে। আজিকালি টৰ্চ লাইটৰ ব্যৱস্থা নাই, প্ৰত্যেকটা ষ্টেটত ষ্ট্ৰীট লাইট আছে, আৰু প্ৰত্যেকটা ৰোড আপোনাৰ পেপাৰ ব্লকছৰ ৰোড হৈছে। আপুনি এতিয়া টৰ্চ লাইট লৈ যদি বিচাৰিব লাগে, কেঁচা ৰাস্তাহে বিচাৰিব লাগিব টাউনত কেঁচা ৰাস্তা নাই। এটা আৰু এটা কথা কৈছোঁ, আৰু এটা কথা 1 মিনিট দাদা, মই টাউনৰ কথা কৈছোঁ, প্লিজ মই টাউনৰ কথা কৈছোঁ, প্লিজ মই টাউনৰ কথা কৈছোঁ, আৰু মোৰ মই তেওঁক দুটা পেট্ৰল আছে, এটা আছে ডেলিভাৰী, এটা আছে বিৰলা গেটত। আৰু এটা হ'ব চবতকে ধুনীয়া এটা প্লেন আছে, আমি কঠলগুৰি ছেগ্ৰিগেশ্যন মেচিন আমি লঞ্চ কৰিছোঁ, বনাইছোঁ, কিন্তু ছেগ্ৰিগেশ্যন গতিকে টাউনক লৈ বাগানৰ ফালৰ পৰা আৰু ক'ব বিচাৰিছে, ৰ'ব এই বাগানৰ ফালৰ পৰা ক'ব বিচাৰিছে, কৈ লওক কি আপত্তি আছে? আমাৰ আপত্তি বুলি ক'বলৈ গ'লে এতিয়া আমাৰ বাগিচা অঞ্চলত ইমানেই আপত্তি আছে, আপোনালোকে ভাবিলে এটা আচৰিত হ'ব। যেনেকৈ এতিয়া বিজেপি চৰকাৰে প্ৰতিটো কথা কৈ আছে, আমি ৰাস্তা বনাইছোঁ, কৈছে নাই, প্ৰত্যেক বাগানত বুলি কৈ আছে ৰাস্তা বনাইছোঁ, কিন্তু আপোনালোকে ঢেকীয়াজুলি ৰাস্তা যাওক, ঢেকীয়াজুলি ৰাস্তা আজিলৈকে হোৱা নাই। 15 বছৰ হৈ গ'ল ৰূপজ্যোতি কুৰ্মী, আজিলৈকে হৈছে, কিন্তু কেতিয়াৰ পৰা 2022 চনৰ পৰা আজিলৈকে হোৱা নাই। ভাবক আমি কেনেকৈ, আমাৰ ল'ৰা ছোৱালী কিমান কষ্ট স্কুল যায়, আজিলৈকে হোৱা নাই। আজি পৰ্যন্ত আমাৰ ৰাইজৰ হাহাকাৰ হৈ আছে। কি কয় খুব বেছি আমাৰ হাজিৰা কিমান 250 টকা, 250 টকা ল'ৰা ছোৱালী পঢ়াব পাৰে। 250 টকা দি আছে আমাৰ দৈনিক মজুৰি, 250 টকাত কোনো পৰিয়াল কৰিব পাৰে নেকি? আপুনি কেনেকৈ ল'ৰা ছোৱালী চলিব, আপোনালোকে নিজে চিন্তা কৰক। তেওঁলোকে এইটো গৌৰৱ গগৈৰ সমষ্টি হয়, আমাৰ সমষ্টি নহয়, আমি কৈছা নহয়, গৌৰৱ গগৈৰ সমষ্টি হয়, আমাৰ কথাটো শুনি লওক। আপোনালোকে দেখিছে কোনোবা যদি ৰাস্তাই আপুনি বিজেপি আজিও আমাক মাটি পট্টা দিয়া নাই, আজিও চৰকাৰখনে আমাক মাটি পট্টা দিমকে আজিও দিয়া নাই। মাটি চাৰ্ভে কৰিছে চৰকাৰী বাগানবিলাকত, কিন্তু বেচৰকাৰী বাগানবিলাকত আজিলৈকে চাৰ্ভে কৰা নাই। এই বিষয়ে কেতিয়া উত্থাপন কৰিব? আপোনালোকে শুনক এই শুনক, এখন চৰকাৰে চাকৰি দি আছে নহয় জানো, এখন চৰকাৰে চাকৰি দি আছে, কিন্তু 6 চাহ বাগিচাত 14জন লানা ল'ৰা যাৰ ল'ৰা ছোৱালী আছে পঢ়িব পৰা নাই, এনে নিবনুৱা হৈ আছে, সেইসকলে ফেমিলি বিজেপি চৰকাৰে এবাৰ ঘৰত গৈ সুধি চাইছে নেকি? ধন্যবাদ। আমি নিৰ্ধাৰিত সময়ত চেষ্টা কৰিছিলোঁ, আমি নিৰ্ধাৰিত সময়ত কথা পাতিব। শেষত এটা কথাই ক'ম, সকলো সুবিধাবাদীৰ দল, আৰু এটা কথা ক'ম, কংগ্ৰেছ বিজেপি চলি থাকি লাভ নাই, নতুন মদৰ বদলত পুৰণি মদ ভৰাই দিয়া কথা একেই। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মৰিয়নি সমষ্টিত আহি উপস্থিত হৈছিলোঁ, বিধায়ক হৈছে ৰূপজ্যোতি কুৰ্মী, দীৰ্ঘ সময়ে সমষ্টিটোত বিধায়ক হিচাপে আছে। এইবাৰ মৰিয়নি সমষ্টিৰ কিছু সমীকৰণ সলনি হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত। লক্ষণীয় হ'ব যে বিজেপিৰ প্ৰতিনিধি ৰূপজ্যোতি কুৰ্মী হয় নে নহয়, আৰু সমান্তৰালভাৱে যিটো বিৰোধীৰ প্ৰাৰ্থী, সেই প্ৰাৰ্থী অৱশ্যে এতিয়াও ঘোষণা হোৱা নাই। কংগ্ৰেছেও প্ৰাৰ্থিত্ব বিচাৰিছে, ৰাইজৰ দলে প্ৰাৰ্থিত্ব বিচাৰিছে। এই সমস্যাসমূহ, যিবোৰ স্থানীয় সমস্যা আৰু চৰকাৰখনৰ প্ৰতি যিটো দৃষ্টিভংগী ৰাইজৰ, সেয়া আজি পৰিস্ফুট হৈছে।